যদি ভুল ধাৰণা আছে যে একদম আমি কৃষ্ণ কৃষ্ণ কৈ থাকিলে আৰু সকলো হৈ যাব কিছুসকলে কয় এই নাৰদদেৱে বোলে ধ্ৰুৱক উপদেশ দিছিল সত্য যুগত এতিয়া চলি আছে কলি যুগ সেইখিনি বোলে সত্য যুগৰ কথাহে এতিয়া আপুনি ভাবি চাওক এই মানসিকতা যদি সুখদেৱে ল'লেহেঁতেন যে এইখিনি আগৰ কথাহে তেতিয়াহ'লে পৰীক্ষিতক নকলেহেঁতেন সত্য যুগৰ পৰা দাপৰৰ কলিলৈকে যিমানখিনি ভক্তিৰ সৈতে জড়িত কাহিনী উপাখ্যান আছে সকলো মহাৰাজ পৰীক্ষিতক ভক্তি বৃদ্ধি কৰিলে সুখদেৱে ক'লে নহয়নে এতিয়া চাওকচোন যেতিয়া নাৰদদেৱে ভক্ত ধ্ৰুৱক উপদেশ দিছে তেতিয়া কৈছে কি যে ধৰ্ম অৰ্থ কাম মুখ্য আনুসিদ্ধি যত সবে সিদ্ধি হুৱে যাৰ চৰণ সেৱাত অকল পতে ভজা হেন মাধৱৰ পাৱ মই তুত কহোঁ বাপু ভজন উপায় যে উপায় ধৰ্ম অৰ্থ কাম মুখ্য যত যিমান সিদ্ধি আছে সকলো যাৰ চৰণ সেৱাত সিদ্ধ হয় তেওঁক ভজনা কৰাৰ উপায়ৰ বিষয়ে মই কৈছোঁ শুন যে পুণ্য নদী যমুনাৰ তীৰতে সাক্ষাৎ মধুবন নামে এক স্থান আছে তাত সেই স্থানে গয়া গোবিন্দক আৰাধিবি স্নান কৰি যমুনাত ত্ৰিসন্ধ্যা কৰিবি কুশ কৃষ্ণৰ জিন শুদ্ধ আসন কৰিবি প্ৰাণায়াম কৰি মন প্ৰাণ নিয়মিবি প্ৰণৱ উচ্চৰি হৃদি পংকজ মধ্যত প্ৰথমতে কৃষ্ণ কচিন টিবি হৃদয়ত চাওক কি ব্যৱস্থা দিছে পুণ্য নদী যমুনাৰ তীৰতে সাক্ষাৎ মধুবন নামে এক স্থানে আছে তাত সেই স্থানে গয়া গোবিন্দক আৰাধিবি স্নান কৰি যমুনাত ত্ৰিসন্ধ্যা কৰিবি ভজনৰ ব্যৱস্থা দিছে চাওক যে মধুবনৰ নামে পৰৱৰ্তী সময়ত মথুৰা হৈছিলগৈ তীৰ্থলৈ যোৱাৰ মহিমা এইখিনিত আছে এইটো কথা সুকীয়া যেতিয়া গংগা পৃথিৱীলৈ নামি আহিছিল তেতিয়া ভগৱন্তক কৈছিল যে প্ৰভু মই এতিয়া পৃথিৱীলৈ যাম গোটেই পাপী সোপাই মোটেই স্নান কৰি গোটেই পাপ সোপা মোক দি থৈ যাব গতিকে মই কেনেকৈ উদ্ধাৰ পাম তেতিয়া কৈছিল যে তোমাৰ তীৰলৈ যেতিয়া সন্ত মহন্ত বৈষ্ণৱসকলে আহি তোমাক স্পৰ্শ কৰিব তেওঁলোকৰ স্পৰ্শ আৰু প্ৰভাৱত তোমাৰ পাপ নষ্ট হ'ব আৰু তীৰ্থৰ মহিমা এইখিনিতে যে আমি চাওকচোন নামঘৰলৈ নাহিবও পাৰোঁ নামঘৰলৈ আহিলেহে যে ভকতি হ'ব কিছুসকলে কয় মই নামঘৰলৈ নাযাওঁ ইমান মানুহ হয় যি কৰিব লাগে ঘৰতেই কৰোঁ আৰু ঈশ্বৰৰ ভকতি মই বৰকে সমাজক দেখুৱাই নামঘৰলৈ গৈ নাথাকোঁ এইটো কিন্তু এটা বৰ ডাঙৰ অন্ধবিশ্বাস কেলে জানেনে নামঘৰলৈ আমি কিয় আহিব লাগে গোটেই বায়ুমণ্ডলতে বায়ু ব্যাপ্ত হৈ আছে এতিয়া গৈ থাকোঁতে যদি কেনেবাকৈ চকাটো পামচাৰ হ'বলৈ হয় বায়ুমণ্ডলত বায়ু আছে বুলি লৈ পেলাই ভৰাই দিব পাৰিম জানো নোৱাৰোঁ পাম্পটো দিবলৈ হ'লে নিৰ্দিষ্ট এটা স্থানলৈ যাব লাগিব নহয়নে নিৰ্দিষ্ট এটা যন্ত্ৰৰ জৰিয়তে বায়ু চকাটোত ভৰোৱাটো সম্ভৱ ভগৱন্ত সকলোতে আছে সকলোতে আমি এতিয়া অনুভৱ কৰিব নোৱাৰোঁ আমি ইমান শুদ্ধ নহয় অনুভৱ কৰাৰ বাবে সেইকাৰণে নিৰ্দিষ্ট এটা স্থানলৈ যোৱাৰ প্ৰয়োজন সত্ৰ নামঘৰ গোসাঁই গৃহ এইকাৰণেই প্ৰতিষ্ঠা হ'ল যাতে তাত বহি আমি ঈশ্বৰক চিন্তা কৰিব পাৰোঁ এটা পৰিৱেশৰ মাজত থাকি এটা মাধ্যমৰ অৱলম্বন কৰি সেইকাৰণে কৈছিল সেই পৰিৱেশটো পাবলৈ তুমি মধুবনলৈ যোৱা মধুবনলৈ কি কৰিবি 5 বছৰীয়া ল'ৰা বুলি এই গা পা নুধুবলৈ কোৱা নাই আমাৰ যেনেকৈ আজিকালি কি হৈ গ'লে শৌচাগাৰলৈ গ'ল পানী এচাটি মাৰিলে ঘৰলৈ সোমাই আৰু হৈ গ'ল শৰীৰৰ শুদ্ধি আচৰণ হৈ শৌচাচাৰত সেইকাৰণে কি কৈছে স্নানো কৰি শৌচাগাৰলৈ যোৱা মাত্ৰকে স্নান কৰা প্ৰয়োজন ঠাণ্ডাৰ দিনত কিছুসকল পিতৃ মাতৃয়ে কয় ল'ৰা ছোৱালী কয় হ'ব শৌচাগাৰলৈ যেতিয়া পানী এচাটি মাৰি সোমায়া এইটো বেয়া কথা কাৰণ শৰীৰত আমাৰ 9খনি দুৱাৰ আছে 2খন কাণ 2টি নাকাৰণ্ড মুখ বৃক্ক দুৱাৰ লিংগ দুৱাৰ বৰ্জনীয় দ্ৰব্য নিৰ্গত হয় শুদ্ধি কেতিয়া হ'ব বাহ্যিক শুদ্ধিটো এই শৌচাচাৰৰ জৰিয়তে স্নানৰ জৰিয়তে স্নান কৰি যমুনাত ত্ৰিসন্ধ্যা কৰিবি ত্ৰিসন্ধ্যা এতিয়া আমাৰ বাবে সম্ভৱ নহয় সেইকাৰণে আমাৰ বাবে কি দিলে দ্বিসন্ধ্যা দুটা সন্ধ্যা পুৱা সন্ধ্যা অন্তত গধূলা সন্ধ্যা সম্যক শ্ৰাদ্ধেতি সন্ধ্যা
সন্ধ্যাৰ সময়ত গছৰ বাহিৰত থকা চৰাই চিৰিকটিকেইটাও বাহলৈ উভতে নামঘৰত যেতিয়া দবাকোপটো দিয়া হয় দম দয়া দান নিজকে দমন কৰা দয়া কৰা দান কৰা নিজেও নাম লোৱা ঈশ্বৰৰ নাম ল'বলৈ আনকো প্ৰেৰণ কৰা সিগনেলটো বজাই দিয়ে দাওকেও বোলে কোৱা কোৱা বুলি চিঞৰে গতিকে সেইখিনি সময়ত ঈশ্বৰ উপাসনাৰ প্ৰয়োজন কুশ কৃষ্ণৰ যিনো শুদ্ধ আসন কৰিবি আটাইতকৈ শুদ্ধ আসন হৈছে বোলে কুশৰ আসন কুশৰ উৎপত্তি ভগৱন্ত বৰাহৰ নোমৰ পৰা সেইকাৰণে শান্তি কৰ্মত আমাৰ কুশ ব্যৱহাৰ কৰা হয় আৰু কুশৰ আসন উপলব্ধ নহলেহে আমাৰ কি কৰা হয় এই ধৰি লওক কলথুৰাৰ ধৰাখন বা নাৰিকল পাতৰ ধৰাখন ব্যৱহাৰ কৰা হয় স্থিৰ সুখ আসনম আসনখন সদায় বেছি উচ্চও হ'ব নালাগে নিম্নও হ'ব নালাগে শৰীৰৰ বাবে সুখকৰ হ'ব লাগে সেই আসনত বহি কি কৰিলে যে প্ৰাণায়াম কৰি মন প্ৰাণ নিয়মিবি গোসাঁই ঘৰ সোমালো গা পা ধুই চাকি গছ জ্বলালো ধূপ জ্বলালো ঘোষা গালো গুৰু বাক্য ক'লো কৃষ্ণ বুলি কৈ ওলাই আহিলো কৃষ্ণক এতিয়া চিন্তা কৰিলো নে কৃষ্ণক চিন্তা কৰিলে মন প্ৰাণটো অকণমান নিয়ন্ত্ৰিত হোৱা প্ৰয়োজন তাৰ বাবে কি দিলে প্ৰাণায়াম প্ৰাণায়াম সকলো নহ'লেও অন্তত অনুলোম বিলোম কুম্ভক আৰু ৰেচক সোঁনাকে উলিয়াই দি সোঁনাকে বায়ু ভৰাই পেলাই বাওঁ নাকিকাই উলিয়াই দিয়া অনুলোম বাওঁ নাকে বায়ু লৈ পেলাই সোঁনাকে উলিয়াই দিয়া বিলোম জোৰত বায়ু পেটৰ ভিতৰলৈ ভৰাই লিয়া কুম্ভক জোৰত বায়ু পেটৰ পৰা উলিয়াই দিয়া ৰেচক এই চাৰিটা আচৰণ কৰিব লাগে কিয় চাবচোন মনটোলৈ ঢেৰ চিন্তা আহি আছে দীঘলকৈ লাহেকৈ একান্ত মানে বহি দীঘলকৈ তিনিটা উশাহ লৈ দিলে কি হয় মনটো লাহে লাহে স্থিৰ বা পাতল হ'বলৈ আৰম্ভ হয় গতিকে আমি ঈশ্বৰক চিন্তা কৰিলে বহিছোঁ মনটোৱে ঢেৰ কথা ভাবি আছে ঢেৰ কথা আহি আছে মনটোক নিয়মিবলৈ সেইকাৰণে প্ৰাণায়ামৰ প্ৰয়োজন অন্ততঃ সেই উশাহ নিশাহৰ চালচনৰ জৰিয়তে যাতে মনটো স্থিৰ হয় প্ৰণৱ উচ্চৰি হৃদি পংকজ মধ্যত ভগৱন্ত ক'ত আছে ভগতৰ হৃদি পংকজত হৃদয়ৰ অষ্টদল পদ্মৰ মণিকৰ্ণিকাৰ ভিতৰত বোলে ভগৱন্তৰ স্থান তাত ভগৱন্তক ভক্তজনে চিন্তা কৰিব প্ৰথমতে কৃষ্ণক চিন্তিবি হৃদয়ত এতিয়া কৃষ্ণক চিন্তা কৰি সন্মুখতটো মাধ্যম এটা লাগিব সেইকাৰণে নাৰদদেৱে কৈছে যে মন্ত্ৰময় দাৰুময় আৰু ধাতুময় লেখালে পানো যত প্ৰতিমা দিশয় খালে গ্ৰামশিলাত যে চেতমণ্ডলত জল আদি আনো যত অধিষ্ঠান যত অধিকাৰী ভেদে যাতে তাতে নিষ্ঠা কৰি শুদ্ধ ভাৱে ভক্তি ভাৱে আৰাধিবে হৰি ভগৱন্তৰ 8 প্ৰকাৰৰ মূৰ্তিৰ কথা ভাগৱতত আছে শৈলিং দাৰুময়িং লৌহিং লেখ্যা লেপ্যাস চৈকটিং মনোময় মণিময়িং প্ৰতিমাস্ত বিধাস্মিতা শিলৰ হ'ব পাৰে ধাতুৰ হ'ব পাৰে মনোময় হ'ব পাৰে মণিময় হ'ব পাৰে লেখা হ'ব পাৰে লেপন কৰা হ'ব পাৰে মুকুতাৰ হ'ব পাৰে ভাগৱত হৈছে ভগৱন্তৰ লেখা মূৰ্তি অধিকাৰী ভেদে যাতে তাতে নিষ্ঠা কৰি যাৰ য'ত অধিকাৰ সেই অনুসাৰে ভগৱন্তৰ সেই স্বৰূপটিৰ অৱলম্বন কৰি কি কৰিবলৈ কৈছে হৰি আৰাধনাৰ কৰিবলৈ নাৰদদেৱে উপদেশ দিছে ইয়াৰ পাছত নাৰদদেৱে ধ্ৰুৱক ভাগৱতৰ মূল মন্ত্ৰ দ্বাদশাক্ষৰ মন্ত্ৰ প্ৰদান কৰিছে কানে কানে যে দ্বাদশম মূল মন্ত্ৰ কহো আবে শুনহাৱধান যাৰ সম মন্ত্ৰ নাই ইটো ত্ৰিভুৱন দ্বাদশ অক্ষৰ মন্ত্ৰ মন্ত্ৰতে প্ৰধান যাক জপি হুৱে নৰ শৰীৰ সমান ভগৱন্তৰ নাম উচ্চাৰণত দেশকাল পাত্ৰৰ কোনো বিচাৰ নাই কোনোবাই শৌচাগাৰলৈ যাওঁতেও নাম ল'ব পাৰে কিন্তু মন্ত্ৰৰ ক্ষেত্ৰত সেইটো নহয় মন্ত্ৰ য'তে ত'তে উচ্চাৰণ কৰিব নোৱাৰে আচলতে আমাৰ কি হয় চাবচোন আমাৰ য'তে ত'তে দ্বাদশাক্ষৰ মন্ত্ৰ লিখি দিয়া হয় ভাগৱতৰ মূল বীজ মন্ত্ৰ হৈছে দ্বাদশাক্ষৰ মন্ত্ৰ য'তে ত'তে লিখিব নালাগে গুৰুমুখে যেতিয়ালৈকে নুশুনে তেতিয়ালৈকে বোলে উচ্চাৰণ কৰিবলৈও তেওঁ অধিকাৰী নহয় কাৰণ মন্ত্ৰত বিধি নিষেধ আছে বিধি নিষেধক জানিহে মন্ত্ৰ উচ্চাৰণ কৰিবলৈ তেওঁ অধিকৃত হয় নাৰদদেৱে ভাগৱতৰ সেই বীজ মন্ত্ৰ ধ্ৰুৱক কানে কানে প্ৰদান কৰিছে কাৰণ য'তে ত'তে লিখি দিয়াৰ পাছত সেই কাগজখন সেই পত্ৰখন যদি কোনোবাই খালে ডুঙে পেলাইছে তেতিয়াহ'লে পাপৰ ভাগী কোন হ'ব ভাগৱতৰ মূল মন্ত্ৰ নহয়নে যাক আমি সিংহাসনৰ ওপৰত ৰাখোঁ য'ত ভগৱন্ত বিষ্ণুৰ সমস্ত শক্তি নিৰূপিত হৈছে সেই মন্ত্ৰ যদি য'তে ত'তে লিখি পেলাই য'ত ত'ত পেলাইছোঁ তেতিয়াহ'লে সেইখন পাপৰ ভাগিও মই হ'ব লাগিব সেইকাৰণে আচলতে কি হয় যিকোনো চিঠি পত্ৰ আচলতে আমাৰ ইমানখিনি চিন্তা কৰা নহয় কিন্তু পৰাপক্ষত য'তে ত'তে ভাগৱতৰ দ্বাদশাক্ষৰ মন্ত্ৰ লিখিব নালাগে কাৰণ ভাগৱতৰ মূল শক্তি সেই মন্ত্ৰত আছে যিকোনো পত্ৰত লিখা বস্তু নহয় গুৰুমুখৰ পৰা শুনি অন্তৰত জপ কৰাৰ বস্তু সেই মন্ত্ৰ
নাৰদদেৱেও ধ্ৰুৱক কাণে কাণেহে প্ৰদান কৰিছে জপ কৰোঁতে এই দুটা ওঠৰ শব্দ এই দুখন কাণেৰে বোলে স্পৰ্শ হ'ব নালাগে সেইটো হৈছে জপৰ উত্তম বিধি নামৰ উচ্চাৰণ কৰোঁতে নাম যেতিয়া জপ কৰা হয় যেতিয়া ভাগৱতৰ দ্বাদশাক্ষৰ মন্ত্ৰ জপ কৰা হয় উঠেৰে উচ্চাৰণ কৰোঁতে দুখন কাণে শুনিব নালাগিব এনেকুৱা বিধি আছে গতিকে সেই বাক্য যদি আমি যধে-মধে য'ত ত'ত উচ্চাৰণ কৰিছোঁ চাবচোন কিছুসকলে ভাষণ দিয়াৰ আগমুহূৰ্তত দ্বাদশাক্ষৰ মন্ত্ৰ উচ্চাৰণ কৰি দিয়ে সেইটো নিয়ম নহয় এইটো আপোনাৰ হবে কেনেকৈ লৈ সেইটো আপোনাৰ হবৰ দৃষ্টিৰ ওপৰত কিন্তু শাস্ত্ৰই কিন্তু তাৰ বিষয়ে নিষেধাজ্ঞা অৰ্পণ কৰিছে যে য'তে ত'তে দ্বাদশাক্ষৰ মন্ত্ৰ লিখিবও নালাগে উচ্চাৰণো কৰিব নালাগে কাৰণ ভাগৱতৰ মূল মন্ত্ৰ হয় আৰু সেই ভাগৱতৰ মূল মন্ত্ৰকে ধ্ৰুৱই সেই মধুবনত শ্ৰীহৰিৰ বিগ্ৰহ স্থাপন কৰি আৰাধনা কৰি প্ৰথম 3 দিন অনাহাৰে ইয়াৰ পাছত 7 দিন ইয়াৰ পিছত 9 দিন ইয়াৰ পিছত 12 দিন ইয়াৰ পাছত সম্পূৰ্ণ ছমাহলৈকে নিৰাহাৰে ভগৱন্তক একান্ত মনে হৃদয়ত চিন্তা কৰি তপস্যা আচৰণ কৰিছে সেই সময়ত ইমান শক্তিশালী পৰিলে ধ্ৰুৱৰ যুগৰ স্থিতি যে ভৰিৰ বৃদ্ধাংগুষ্ঠিৰ ওপৰত থিয় হৈ ভগৱন্তক উপাসনা কৰিছে 5 বছৰ শিশুটিৰ তপ চাওকচোন বোলে কিবা এটা পাবলৈ হ'লে সাধনা লাগিব সেই সাধনাৰ ক্ষেত্ৰত ঈশ্বৰে কৃপা কৰি যে দি দিব নহয় 5 বছৰ শিশুটিৰ এও সাধনা কৰিব লগা হৈছে ঈশ্বৰক পাবলৈ আৰু আজিকালি কিছুসকল যুৱ প্ৰজন্মৰ মাজত এনেকৈ দেখা তপটো দূৰৰে কথা কিবা এটা কথা শুনিবলৈও ধৈৰ্য নাই ধৈৰ্য অবিহনে আমি জীৱনত একো পাব নোৱাৰোঁ আগতে সেই ভক্ত ধ্ৰুৱ ইমান বছৰ 6 দিন নিৰাহাৰে ঈশ্বৰক উপাসনা কৰিছে বৃদ্ধাংগুষ্ঠিৰ ওপৰত থিয় হৈ কিমান উচ্চ পৰ্যায়ৰ সাধনা আমি ইমানখিনি কৰিব নালাগে কিন্তু সেই সকলকে শুনি আমি অনুপ্ৰাণিত হ'ব পাৰোঁ তেওঁলোকে কেনেকুৱা জীৱন যাপন কৰিছিল আজি আমি কেনেকুৱা জীৱন যাপন কৰিছোঁ আৰু যেতিয়া সেই 6 মাহৰ পাছত ধ্ৰুৱৰ যুগৰ স্থিতি ইমান শক্তিশালী পৰিল যে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ বায়ু স্তব্ধ কৰি দিলে তেতিয়া সি ভগৱন্ত নাৰায়ণ উপস্থিত হলি সন্মুখত কিন্তু অন্তৰ্মনত তেওঁ ইমান মগ্ন হৈ আছে যে চকু নেমেলি তেতিয়া অন্তৰৰ পৰা ভগৱান অন্তৰ্ধান হৈ দিল তেতিয়া ধ্ৰুৱই চকু মেলি সাক্ষাৎ ভগৱন্তক দেখা পাইছে আৰু তেতিয়া ভগৱন্তৰ দৰ্শনৰ মাত্ৰকে ধ্ৰুৱই যি ইচ্ছা লাভ কৰি ভগৱন্তক উপাসনা কৰিছিল যে মোক কাহানিও মোৰ পিতৃ পিতামহে ঢুকি নোপোৱা এটা স্থান লাগে ভগৱন্তৰ সেই দিব্য ৰূপ দৰ্শন পোৱাৰ পাছত ধ্ৰুৱৰ সেই ইচ্ছাও নাইকিয়া হৈ থাকিছিল কিন্তু ভগৱন্তই নিজে ইচ্ছা কৰি তেওঁ ত্ৰৈলোক্যৰ ওপৰে তাহাংক থৈলা থাপি 3 লোকৰ ওপৰত ধ্ৰুৱতৰাৰ ওপৰত নিক্ষেপ কৰি গ্ৰহ নক্ষত্ৰৰ সকলো গতি নিৰ্ণয় কৰা হয় সেই ধ্ৰুৱলোকত ধ্ৰুৱৰ অধিষ্ঠান ৰাখি অষ্টভহুৰ প্ৰধান ৰূপত প্ৰতিস্থাপন কৰি ৰাখিলে ইয়াৰ পাছত ভগৱন্তই কি ক'লে সেইটো আটাইতকৈ ইণ্টাৰেষ্টিং কথা ভগৱন্তই ধ্ৰুৱৰ সেই নিষ্কাম ভাৱত তুষ্ট হৈ পেলাই বৈকুণ্ঠলৈ লৈ যোৱা নাই কি কৈছে যে হে ধ্ৰুৱ তুমি নিজৰ ৰাজ্যলৈ উভতি যোৱা ৰাজ্যলৈ উভতি গৈ তুমি ৰাজ্য পালন কৰা গৈ ৰাজধৰ্ম পালন কৰা তোমাৰ যি আশ্ৰম ধৰ্ম আৰু সেই আশ্ৰম ধৰ্ম পালন কৰোঁতে মোক অৰ্পণ কৰি সকলো কৰ্ম কৰা তেতিয়া তুমি অন্তিম সময়ত মোকেই প্ৰাপ্ত কৰিবা সংসাৰ গৌতম বুদ্ধয়ো সংসাৰ বিমুখিতাহে দেখুৱালে আমাৰ এইটো চিন্তা কৰা হয় বুদ্ধত বুলি গৌতম বুদ্ধক বিষ্ণুৰ নৱম অৱতাৰ বুলি ধাৰণা কৰা হয় কিন্তু গৌতম বুদ্ধ বিষ্ণুৰ নৱম অৱতাৰ নহয় বিষ্ণুৰ যি অৱতাৰ বুদ্ধ সেই বুদ্ধৰ জন্ম গৌতম বুদ্ধৰ জন্ম 2000 বছৰ আগতে ব্ৰাহ্মণ কুলত হৈছিল আৰু গৌতম বুদ্ধৰ জন্ম হৈছিল ক্ষত্ৰিয় কুলত কিন্তু সময়ৰ বহুতখিনি কথাত এইবিলাক কথা ক'বলৈ গ'লে ঢেৰ দীঘলীয়া হ'বগে কিছুমান কথাত লাগি সেই বুদ্ধই এই বুদ্ধ এক হৈ থাকিল গৌতম বুদ্ধৰ কথা এইখিনিতে এই কাৰণে প্ৰসংগ টানি আছে গৌতম বুদ্ধই কিন্তু সংসাৰ বিমুখিতাহে দেখুৱালে যেতিয়া পুত্ৰ ভাৰ্যা সকলো শুই আছে তেতিয়া দেখিলে যে এই শৰীৰটোৰ অৰ্থে আৰু কাম কৰিলে নাই সেই শুই থকা পুত্ৰ ভাৰ্যাক এৰি পেলাই তেওঁ গুচি গৈছে সন্ন্যাস ধৰ্ম আচৰণ কৰিছে কিন্তু ভাগৱতে সেইটো দেখুওৱা নাই ভাগৱতে দেখুৱাইছে জানো ভক্তৰ ধ্ৰুৱক ভগৱন্তই কি কৈছে তুমি সংসাৰ এৰি পেলাই মোৰ লগত যাব নালাগে তুমি নিজৰ দায়িত্বখিনি পালন কৰা দায়িত্বৰ জৰিয়তে মোক সাধনা মোক পাবা অন্তিম সময় দায়িত্বক ত্যাগ কৰিবলৈ পোৱা নাই সেইটো গৃহস্থীজনৰ বাবে আটাইতকৈ উত্তম উপদেশ আমি ভাবি থাকোঁ যে এই ভক্তি কৰিলে বৰ বেছিকৈ ভাগৱত শুনি পঢ়ি থাকিলে আৰু গৃহস্থী আশ্ৰম ধৰ্ম বা গৃহস্থী ধৰ্মৰ ৰক্ষা বৰ সহজ হৈ নাথাকে কাৰণে বৈৰাগ উপজি আহিব এনেকুৱা ধৰণৰ কথা বুলি আমাৰ বহুত মানুহে ভয় খাই থাকে কিন্তু ভাগৱতে সংসাৰ কেনেকৈ পালন কৰিব লাগে তাক পৰিপুষ্টহে কৰি দেখুৱাইছে যে কিদৰে নিজৰ দায়িত্ব কৰ্মৰ জৰিয়তেও ঈশ্বৰ উপাসনা সম্ভৱ হয় আৰু সেই ধ্ৰুৱৰ বংশতেই ধ্ৰুৱৰ পুত্ৰ বৎসৰৰ বংশতেই জন্ম হৈছিল মহাৰাজ অংগ আৰু অংগৰ পত্নী আছিল সুনীতা এতিয়া মহাৰাজ অংগ আৰু সুনীতা অপুত্ৰকা আছিল অপুত্ৰকা থকাৰ পাছত মৈনিকী অংগীৰাৰ উপদেশক্ৰমে তেওঁলোকে যি পুৰুদাস নামৰ যজ্ঞ আচৰণ কৰিছিল সেই যজ্ঞৰ প্ৰভাৱত তেওঁলোকে এটি পুত্ৰ সন্তানৰ ভাগী হৈছিল সেই পুত্ৰই আছিল মহাৰাজ বেন এতিয়া বেনৰ পালন পোষণ হৈছিল তেওঁৰ মাতামহ অৰ্থাৎ মাতৃৰ
মাক দাৰুণীৰ অধ্যক্ষতাত। এতিয়া দাৰুণী স্বভাৱ চৰিত্ৰ সকলোৰে পৰা ধৰ্মভ্ৰষ্ট আছিল। সেই বেনক ডাঙৰ দীঘল হ'বলৈ সেই দাৰুণীৰ সংগত দিয়াৰ বাবে বেন সৰুৰে পৰা উৎপতীয়া, অধাৰ্মিক আৰু অৱগুণযুক্ত হ'ল। সেইকাৰণে কৈ আছে ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰিবলৈ আমাৰ কি হয় চাবচোন, মাত নুফুটা ল'ৰাটোৰ মুখতো আমি বেয়া মাতটোহে মাতিবলৈ শিকাওঁগৈ, ৰাম বুলিবলৈ কৃষ্ণ বুলি কৰিবলৈ নিশিকাওঁগৈ। পিছত সেইটোৱে যেতিয়া ডাঙৰ হৈ পেলাই বেয়া মাতটো মাতিব, আকৌ আমিয়ে কওঁ বোপাই বেয়া মাত নামাতিবি। মাত নুফুটোতে আমি কি শিকাইছিলোঁ? যেনেকুৱা সংগত ল'ৰা ছোৱালী ডাঙৰ দীঘল হয়, সেইবিলাক সংগই পাছত স্বভাৱ চৰিত্ৰ গঠনতো প্ৰভাৱ পেলায়। এতিয়া বেনৰ চাওকচোন, যজ্ঞৰ ফলপ্ৰসূত হৈ তেওঁৰ জন্ম, কিন্তু পালন পোষণ অসৎ সংগত হোৱাৰ বাবে বেন দুৰাচাৰী হ'ল। যি দুৰাচাৰিতাৰ বাবে মহাৰাজ অংগ শুনিঠাই সংসাৰ বিৰোধ হৈ শৰীৰ এৰিব লগা হ'ল। সমস্ত ঋষিসকলৰ সন্মুখত নিজকে ঈশ্বৰ বুলি প্ৰকাশ কৰি থবলৈ ধৰিলে, সকলো ধৰ্ম কৰ্মৰ অনুষ্ঠান ভ্ৰষ্ট কৰি ফুৰিবলৈ ধৰিলে। আৰু তেতিয়া ঋষিসকলক অপমান কৰাৰ বাবে ভৃগুৱাদী মহিষীসকলে অভিশাপগ্ৰস্ত কৰি তেওঁক মৃত কৰালে। আৰু তেতিয়া সুনীতি মাতৃ যুগ বলেৰে কি কৰিলে, সুনীতি মাতৃয়ে যুগ বলেৰে বেনৰ সেই শৰীৰটো সংৰক্ষণ কৰি থৈ দিলে। আৰু বেনৰ উৎপাত বোলে ইমান বৃদ্ধি হৈ গৈছিল, পৃথিৱীয়ে নিজৰ উৰ্বৰতা শক্তি নিজৰ ভিতৰতে সামৰি লৈছিল। সমগ্ৰ লোকত যেতিয়া অকাল দেখিবলৈ ধৰিলে, বতৰৰ কোনো সন্তুলন নাই, জলবায়ুৰ কোনো সন্তুলন নাই, তেতিয়া পূৰ্বতে জম্বুদ্বীপ বুলি কোৱা হৈছিল মানে জম্বুদ্বীপ, আজিকালিহে এতিয়া ভাৰতৰ ভৌগোলিক সীমাটো কমি আহিল। পাকিস্তান, বাংলাদেশ, শ্ৰীলংকাই ভাৰতৰ ভৌগোলিক সীমাটো বুজাও, কিন্তু আজিৰ পৰা 1000 বছৰ আগত ভাৰতবৰ্ষ বুলি কোৱা লাগিলে সেই ইজিপ্তৰ পৰা ম্যানমাৰলৈকে ভাৰতৰ পৰিসীমা ব্যাপ্ত হৈ আছিল। কাৰণ সেই ইজিপ্তৰ গুহাটো ৰামৰ গুহাচিত্ৰ প্ৰমাণ ৰূপত আৱিষ্কাৰ হৈছে। নেদাৰলেণ্ডত আজিও ৰামৰ নামত পইচা চলে, ইণ্ডোনেছিয়াত আজিও ৰামায়ণ প্ৰচাৰ হয়, থাইলেণ্ডলৈ গ'লে সমুদ্ৰ মন্থত তেওঁলোকে নিজকে ৰামৰ পূৰ্বজ বুলি ভাবে, তালৈকে জম্বুদ্বীপৰ প্ৰভাৱ বিস্তাৰ আছিল। গতিকে সেই সমগ্ৰ জম্বুদ্বীপ যেতিয়া ৰজাহীন হৈ পৰিল, সমস্ত প্ৰজাৰ মাজত অসন্তোলন দেখা পায়, তেতিয়া ভৃগুৱাদী ঋষিসকলে কি কৰিলে, সেই বেনৰ সংৰক্ষিত কৰা শৰীৰটোক মথন কৰি, যিটো আমি আজি আধুনিক বিজ্ঞানৰ দৃষ্টিৰে চাবলৈ গ'লে যেনেদৰে বৃক্ষৰ সামান্য টুকুৰা এটাৰ পৰা পূৰ্ণাংগ বৃক্ষজোপা সৃষ্টি কৰা যিটো প্ৰক্ৰিয়া কলাকৰ্ষণ, টিচু কালচাৰ বুলি কয়, ঠিক তেনে মানুহৰ অংগ বিকাশৰ ক্ষেত্ৰত সামান্য কলাৰ পৰা যিদৰে সম্পূৰ্ণ অংগ এটা বিকাশ কৰিব পাৰি, নিশ্চয়কৈ চাগে ঋষিসকলৰ ওচৰত তেনেকুৱা কিবা পদ্ধতি আছিল। সেইকাৰণে সেই মৃত বেনৰ শৰীৰৰ পৰা মথন কৰি পেলাই পোনপ্ৰথমতে তেওঁৰ শৰীৰৰ পৰা যি সৃষ্টি হৈছিল পাপ পুৰুষ ৰূপত নিষাদ, সমস্ত বেয়া গুণসমূহ লৈ পেলাই নিষাদৰ জন্ম হ'ল। ইয়াৰ পাছতে ঋষিসকলে কি কৰিলে, দক্ষিণ বাহুক মথন কৰি তাৰ পৰা উৎপন্ন কৰিছিল মহাৰাজ পৃথু, আৰু বাম বাহুৰ পৰা উৎপন্ন হৈছিল দেৱী অৰ্চিৰ। আৰু সেই পৃথুকে ভগৱন্তৰ অৱতাৰ বুলিও গণ্য কৰা হয়। আৰু সেই পৃথুৱে কি কৰিছিল, বসুমতীক দোহন কৰিছিল, কাৰণ সমস্ত সংসাৰৰ উৰ্বৰতা নাশ হৈ গৈছিল। দোহন কৰি তেতিয়া স্বয়ম্ভুক মনুক পাত্ৰ কৰিছিল। স্বয়ম্ভুক মনু ক্ষমা কৰিব, পাত্ৰ নহয় বৎসৰ, অৰ্থাৎ কাৰণ গাইজনীৰ পৰা গাখীৰখন খীৰাবলৈ পোৱালিটোও প্ৰয়োজন। সেই পোৱালি ৰূপত স্বয়ম্ভুক মনুক সেই গুৰ বা ধেনুৰূপা বসুমতীৰ সন্তান ৰূপত উপস্থিত কৰাই নিজেই পাত্ৰ ৰূপত উপস্থিত হৈ দোহন কৰিছিল। এতিয়া ইয়াত এটা তাত্ত্বিক দৰ্শন আছে, পৃথিৱীৰ পৰাই সমস্ত ঔষধি সমস্ত তত্ত্বৰ উৎপত্তি, তাক কোনে ভক্ষণ কৰিছে, মনুৰ সন্তানসকলে। সেইবাবে পাত্ৰ ৰূপত কোন উপস্থিত, পোৱালি ৰূপত কোন উপস্থিত আছে, স্বয়ম্ভুক মনু। সমগ্ৰ মনুষ্যকুলক মনুৱে প্ৰতিনিধিত্ব কৰিছে, তাক দোহন কৰিছে কোনে, পৃথিৱীৰ পালকৰূপী পৃথুৱে। আৰু এই প্ৰসংগই পৃথুচৰিত সম্পন্ন হয়। ইয়াৰ পাছত মহাৰাজ পৃথুৰ ৰাজসভালৈ চাৰিসিদ্ধৰ আগমন ঘটিছে, আৰু চাৰিসিদ্ধৰ জৰিয়তে তেওঁ ভাগৱত ধৰ্মৰ জ্ঞান লাভ কৰি অন্তিম সময়ত বৈকুণ্ঠলৈ গমন কৰিছে। এতিয়া চতুৰ্থৰ শেষৰ প্ৰসংগটি আহে পুৰঞ্জন উপাখ্যান। পুৰঞ্জন বুলি তাক জীৱ কোৱা হৈছে। পুৰঞ্জন পুৰী ইটো ভাৰত বৰিষ, এই মনুষ্য শৰীৰটোক ভাৰতবৰ্ষ বুলি সেই তাত্ত্বিক উপাখ্যানত কোৱা হৈছে। আৰু সেই পুৰঞ্জনে কি হৈছিল, এদিন নগৰত ভ্ৰমণ কৰি গৈ থাকোঁতে এখন সুন্দৰ নগৰ দেখিছিল। সেই নগৰত 9খনি বোলে দুৱাৰ আছে, তাতে এগৰাকী সুন্দৰ ৰমণী আছে। সেই ৰমণীগৰাকীৰ লগতে আছে পঞ্চ সৰ্পৰ দৰে শিৰযুক্ত এজন সেনাপতি, লগত আছে 10জন ডাঙৰ প্ৰবল শক্তিশালী সৈন্য, আৰু তেওঁলোকে সেই সমগ্ৰ ৰাজ্যখন ৰক্ষা কৰি ফুৰিছে। তেতিয়া তেওঁৰ মুখতে মোহগ্ৰস্ত হৈ বোলে মহাৰাজ পুৰঞ্জনে তেওঁৰ সৈতে বিবাহ পাশত আবদ্ধ হ'ল।
আৰু বিবাহপাশত আবদ্ধ হৈ তেওঁ ইমানেই সেই নাৰীগৰাকীত আসক্তি হ'ল যে ৰাজ্যত জুই লাগোতেও তেওঁ নিজৰ শৰীৰটোৰ কথা চিন্তা কৰিলে পাহৰি থাকিলে সেইকাৰণে কোৱা হৈছে যে আন বন সূৰ্য অগ্নি দহিবে পাৰয় বিষয় বন্নিক দহিবে ন পাৰয় যাৱে ঈশ্বৰ তনুহে ভকতি প্ৰবল তাৱদে বিষয় বন্নি বাহে ফল আনবিলাক বন অগ্নি সূৰ্যই দাহ কৰিব পাৰে কিন্তু বিষয়ক দাহ কৰিব নোৱাৰে যেতিয়ালৈকে ঈশ্বৰ চৰণত শুদ্ধ ভক্তি নোপোৱাগে আৰু সেই পুৰঞ্জনে অন্তিম সময়ত সেই নাৰীগৰাকীক চিন্তা কৰি কৰি শৰীৰ এৰাৰ কাৰণে পাছত বোলে কন্যা ৰূপত জন্মগ্ৰহণ কৰিব লগা হ'ল মলয়ধ্বজ নামৰ ৰজাৰ সৈতে তেওঁৰ বিবাহ হৈছিল আৰু তেওঁলোকৰ এজন পুত্ৰ মহৰ্ষি অগস্তি আৰু পুনৰ 9জন পুত্ৰৰ সৃষ্টি হৈছিল এতিয়া কাহিনীটো অকণমান চমুৱাইছো সময়ৰ প্ৰতি লক্ষ্য ৰাখি তাত পুৰঞ্জন ৰূপী ৰজাজনে হৈছে জীৱ তেওঁ যিখন নগৰত প্ৰৱেশ কৰিছে 9খনি দুৱাৰযুক্ত সেইখনি হৈছে শৰীৰটো আৰু যিগৰাকী নাৰীত তেওঁ মোহগ্ৰস্ত হৈছে সেয়াই হৈছে বিষয় সেই বিষয়ৰ লগত কোন আছে পঞ্চ শিৰযুক্ত এজন ডাঙৰ সেনাপতি পঞ্চ শিৰযুক্ত সেই সেনাপতিজনে হৈছে পঞ্চ প্ৰাণ প্ৰাণ অপান জ্ঞান সমান উদান এই পঞ্চ প্ৰাণবায়ুতে আমাৰ শৰীৰ চলি আছে দশ ইন্দ্ৰিয় হৈছে 10জন সেনাপতি তাত আসক্তি হৈ পুৰঞ্জনে নিজৰ অস্তিত্বৰ কথা পাহৰি পেলাই স্ত্ৰী শৰীৰ প্ৰাপ্ত কৰিছে মলয়ধ্বজ ৰজাই হৈছে কৰ্মযোগ ভকতি সেই কৰ্মযোগ ভকতিৰ সৈতে যেতিয়া সংযোগ ঘটিছে অগস্তৰূপী শুদ্ধ মন আৰু নৱদা ভক্তি প্ৰকাশ ঘটি সেই মহাৰাজ পুৰঞ্জনে গতি পাইছে যেতিয়ালৈকে আমি শুদ্ধ মন আৰু নৱভক্তিৰ আশ্ৰয় নকৰোঁ তেতিয়ালৈকে পুৰঞ্জন ৰূপী জীৱই এই ভাৰতবৰ্ষৰূপী শৰীৰৰ বদ্ধতাৰ পৰা মুক্ত হ'ব নোৱাৰে চমুকৈ সেয়াই হৈছে পুৰঞ্জন উপাখ্যানৰ তাৎপৰ্য ইয়াৰ পাছতে আহিছে পঞ্চম স্কন্ধত সম্পূৰ্ণ ২৬টি অধ্যায় মহাৰাজ প্ৰিয়ব্ৰতৰ বংশ কথন মহাৰাজ প্ৰিয়ব্ৰতৰ বংশতেই জন্ম হৈছে ঋষভদেৱৰ আৰু সেই ঋষভদেৱে হৈছে জড়যুগৰ প্ৰৱৰ্তক জৈনসকলৰ তীৰ্থংকৰ প্ৰথম তীৰ্থংকৰ তেওঁলোকে নিজৰ গুৰুসকলক তীৰ্থংকৰ বুলি কয় আৰু জৈন ধৰ্মৰ পোনপ্ৰথম প্ৰৱৰ্তক তীৰ্থংকৰেই হৈছে ঋষভদেৱ জড়যুগ সেইকাৰণে চাবচোন জৈন মুনিসকলৰ দুটা ভাগ আছে শ্বেতাম্বৰ আৰু দিগম্বৰ শ্বেতাম্বৰসকলে শুদ্ধ বগা বস্ত্ৰ পৰিধান কৰি সন্ন্যাস গ্ৰহণ কৰে আৰু দিগম্বৰসকলে বস্ত্ৰ পৰিধান নকৰে ঋষভ প্ৰভুৰ যি জড়যুগ সেয়া হৈছে দিগম্বৰৰ যুগ যে শৰীৰটোক ইমান নিৰাসক্ত হৈ নিজৰ গৃহ সকলোত পৰিত্যাগ কৰি পেলাই বনত বাস কৰি যে গছৰ পৰা যেতিয়া পাত এখিলা সৰি পৰে তেতিয়া সেই পাতখিলা ভক্ষণ কৰে ছিঙি পেলাই ভক্ষণ নকৰে বহুত কঠিন যুগ আৰু সেই ঋষভদেৱৰ বংশতেই জন্ম হৈছিল পুত্ৰ ৰূপত মহাৰাজ ভৰতৰ সেই ঋষভদেৱৰে পুত্ৰ আছিল নৱসিদ্ধ যি নৱসিদ্ধৰ প্ৰসংগ আমি একাদশত পাওঁগৈ সেই মহাৰাজ ভৰতৰ কথা প্ৰসংগ ক'বলৈ যাওঁতে এতিয়া আহে চাওকচোন মহাৰাজ ভৰতেও নিজৰ ৰাজ্য পালন কৰি যেতিয়া ৰাজ্য শাসন কৰি কৰি তেওঁৰ মনত বিৰাগ উপজিছিল তেতিয়া তেওঁৰ সমস্ত ৰাজ্যভাৰ তেওঁৰ পুত্ৰ 5জন পুত্ৰক অৰ্পণ কৰি মহৰ্ষি পুলকৰ আশ্ৰম হৰিক্ষেত্ৰলৈ গমন কৰি ভগৱন্ত হৰিক ভজনা কৰিছিলগৈ কিন্তু সেই এদিন আশ্ৰমত থাকোতে থাকোতে কি হৈছিল এজনী গৰ্ভৱতী হৰিণা বাঘৰ ভয়ত দৌৰি আহোঁতে নৈখন পাৰ কৰোঁতে কি হৈছিল বেগৰ ফলত হৰিণ পোৱালিটো নৈত পৰি গৈছিল আৰু হৰিণাজনী পাৰ হৈ পলাই গুচি গৈছিল সেই দৃশ্যটো তেতিয়া ভৰতে যেতিয়া দেখিলে তেতিয়া সেই হৰিণ পোৱালিটোক তেওঁ নৈৰ পৰা তুলি আনি পেলাই যেতিয়া মাকজনী গুচি গ'লগৈ সেই হৰিণ পোৱালিটোকে তেওঁ পালন পোষণ কৰি ডাঙৰ দীঘল কৰিবলৈ ধৰিলে আৰু যেতিয়া অন্তিম সময় উপস্থিত হ'লহি যি ভৰতে নিজৰ ৰাজ্য ভোগকো ত্যাগ কৰি থৈ গুচি আহিছিল সেই ভৰত আজি মোহগ্ৰস্ত হ'ল সেই হৰিণ পোৱালিটোত অন্তিম সময়টোত সেই হৰিণক চিন্তা কৰি পেলাই শৰীৰটো এৰা বাবে তেওঁ ইমানখিনি উপাসনা কৰাৰ পাছতো পুনৰ হৰিণ ৰূপত জন্ম লাভ কৰিলে সেইকাৰণে ভাগৱতে এই কথা প্ৰকাশ কৰিছে যে ইয়ং ইয়ং ভাৱস্মৰণে নিত্যম ত্যজ্যন্তেব কলেবৰম তং তমেবতি কুন্তেয় সদা তদ্ভাৱ ভাবিত যে অন্তিম সময়ত জীৱই যেনে ধৰণৰ ভাৱ চিন্তা কৰি শৰীৰেৰে তেনে অনুৰূপতেই জীৱই গতি লাভ কৰে আৰু অন্তিম সময়ত কোনখিনি মনলৈ আহিব মনেৰে যি চিন্তন হৈ আছে মই মুখেৰে কৃষ্ণ কৈ আছো
হাতেৰে কৃষ্ণৰ কৰ্ম কৰি আছোঁ, কিন্তু মনেৰে যদি বেলেগ বিষয়হে চিন্তা কৰি আছোঁ, অন্তিম সময়ত সেয়া চিন্তনহে মনলৈ ভাহি আহিব। সেইকাৰণে কোৱা হৈছে যে বাৰে বাৰে শ্ৰৱণ কীৰ্তনৰ কথা ইমান, যাতে শ্ৰৱণ কীৰ্তনৰ জৰিয়তে মনটো শুদ্ধ হয়। মন শুদ্ধ হ'লে আমি ঈশ্বৰ চিন্তনটো সহজ হয়। ঈশ্বৰক অন্তিম সময়ত চিন্তা কৰি শৰীৰ এৰিলেহে গতিটো কিন্তু শুদ্ধ হ'ব। কিন্তু চাওকচোন, জ্বৰ ভৰতে ইমান বিৰাগ থকাৰ পাছতো হৰিণ পোৱালটোক চিন্তা কৰি শৰীৰ এৰাৰ কাৰণে হৰিণ ৰূপত জন্মগ্ৰহণ কৰিছে। আৰু সেই হৰিণটোৱে যেতিয়া নিজৰ জন্ম সামৰণি পেলাই মৃত হৈছে, বিৰাগ ভাৱত থকাৰ বাবে বিপ্ৰকুলত সেই জ্বৰ ভৰতৰ জন্ম হৈছে। জন্ম হোৱাৰ পাছতো তেওঁ ইমান বিৰক্ত হ'ল যে কিবা এটা খাবলৈ দিলে খায়, নিদিলে নাখায়, নিজে একো কৰ্ম নকৰে। যিটো আমাৰ যে কয় একো কাম নকৰা মানুহটোক, এইটো গোটেই বোলে জ্বৰ ভৰতটো কিয় কয়? মানে সংসাৰৰ প্ৰতি তেওঁ কোনো চিন্তা নাই, পোৱা নোপোৱাৰ প্ৰতি কোনো আশংকা নাই, তেনে অৱস্থাৰ ৰূপত। তাৰ ফলত ককাই ভাইও কি কৰিলে, তেওঁ পিতৃ মাতৃ নিধনৰ পাছত ঘৰৰ পৰা উলিয়াই পঠাই দিলে। আৰু তেতিয়া তেওঁ বৈৰাগত পৰিপুষ্ট হৈ সেই মনুষ্য শৰীৰত থাকি অন্তিম সময়ত যেতিয়া সেই জ্বৰ ভৰতৰ শৰীৰৰ পৰা জীৱ এৰ খাইছে, তেতিয়া তেওঁ গতি পাইছে। তেতিয়াহ'লে জীৱই কিমান ভুগিব লাগে চাওকচোন। অন্তিম সময়ত যদি আমি কেনেবাকৈ বেয়া কিবা এটা চিন্তা কৰি শৰীৰ এৰিবলৈ হয়, জ্বৰ ভৰতে হৰিণ ৰূপত আকৌ পুনশ্চ মনুষ্য শৰীৰলৈ আহিব লগা হৈছে, তাৰ পাছত গতি পাইছে, তেতিয়াহ'লে আমিবিলাকৰ কি হ'ব? সেইকাৰণে সেই কথা পঞ্চমে আমাক স্পষ্ট কৰি দেখুৱাইছে, যাতে অন্তিম স্মৰণটো, সংসাৰ আটাইতকৈ টান কাম কি? জীৱই পুণ্যৰ বলত গৈ ব্ৰহ্মা পদতো অধিষ্ঠিত হ'বগৈ পাৰেগৈ বোলে, কোনো ডাঙৰ কথা নহয়। কিন্তু অন্তিম সময়ত হৰিক চিন্তা কৰাটো বৰ ডাঙৰ দুৰ্লভ কথা। যে সুলভম ভগৱন নাম জিব্যে সবসৱৰ্তিনী তথাপি নৰকম য়ান্তি কিমাচৰ্য হৈতুকম। ভগৱান নাম সুলভ হোৱাৰ পাছতো, জিভাৰে উচ্চাৰণ কৰাৰ পাছতো যদি আমি নৰকগামী হ'ব লগা হৈছে, সংসাৰ ইয়াতকৈ ডাঙৰ আশ্চৰ্য বোলে একো নাই। অন্তিম সময়ত যাতে আমাৰ গতিটো শুদ্ধ হয়, সেইবাবে নিত্য নিৰন্তৰ ঈশ্বৰৰ ৰূপ চিন্তনটো লাগে। কৃষ্ণ বুলি কোৱাৰ লগে লগে যাতে কৃষ্ণৰ স্বৰূপটো মনলৈ ভাহি আহে। এই জ্বৰ ভৰতৰ প্ৰসংগ এটি পঞ্চম স্কন্ধ সম্পূৰ্ণ হৈছে। ইয়াৰ পাছত আহে ষষ্ঠ স্কন্ধ। ষষ্ঠ স্কন্ধত সম্পূৰ্ণ ২৬টি অধ্যায়। পোনপ্ৰথমতে প্ৰসংগ আহে কি? মূলতঃ অজামিল উপাখ্যান। এতিয়া অজামিলৰ কথা আমি কম বেছি পৰিমাণে সকলোৱে জানো, নহয়নে? পূৰ্বতে এজন ভাল ব্ৰাহ্মণ আছিল, কিন্তু এদিন যজ্ঞৰ নিমিত্তে সমিধা বুটলিবলৈ গৈ জংঘলৰ মাজত এগৰাকী বেশ্যা নাৰীক দেখি পেলাই তেওঁৰ মন বিষয়াগ্ৰস্ত হৈ সকলো ধৰ্ম কৰ্মৰি বেশ্যাত পতিত হৈছিল। তাৰ জৰিয়তে অজামিলে নকৰিবলগীয়া পাপ বোলে একো নাথাকিলে। কিন্তু অন্তিম সময়ত এই ঘৰখনৰ সৰু ল'ৰাটোৰ নাম বোলে নাৰায়ণ বুলি ৰাখিছিল, সেইকাৰণে নাৰায়ণ বুলি মাতোতে বিষ্ণুদূতে আহি পেলাই তেওঁক উদ্ধাৰ কৰিলে। ইমানলৈকে কাহিনীটো আমি সকলোৱে জানো, কিন্তু এইখিনিতে অকণমান দৃষ্টি দিবলগীয়া এটা কথা আছে যে অজামিলে, আমি কওঁ যে এইখিনিত যদি এনেদৰে চাই লওঁ, অজামিলে যদি অন্তিম সময়ত নিজৰ পুত্ৰৰ নাম লৈ যদি গতি পাইছে, তেতিয়া আমি ইমান আড়ম্বৰে ৰামকৃষ্ণ ৰামকৃষ্ণ কৈ থকা কি বুজা? অন্তিম সময়ত নিজৰ পুতেকৰ নাম নাৰায়ণ, কোনোবাই কৃষ্ণ দিওচোন গতি পাব পাৰে। তেতিয়াহ'লে সেইটো হ'ব পাপ বুদ্ধি। যি পাপ বুদ্ধি, যি কৰে, যি নামত কৰে পাপ বুদ্ধি, অষ্টাংগ যোগেও নাহিকে সিদ্ধি। অজামিলে অন্তিম সময়ত নাৰায়ণৰ নামটো কিয় স্মৰণ কৰিলে? কাৰণ অজামিল পূৰ্বৰে পৰা মহাপাপী নাছিলে নহয়। পূৰ্বৰে পৰা তেওঁ এজন শুদ্ধ বৈষ্ণৱ ভক্ত আছিলে, কিন্তু তেওঁ বিষয় দেখিহে পেলাই বিষয়ত আসক্ত হৈছিল। গতিকে পূৰ্বৰ সঞ্চিত পুণ্যও আছিল, যাৰ পুণ্যৰ বলত তেওঁ কনিষ্ঠ পুত্ৰৰ নাম নাৰায়ণ দি পালে, আৰু অন্তিম সময়ত সেই পুণ্যই ক্ৰিয়া কৰিলে নাৰায়ণ নামটো মুখৰ পৰা ওলালে। কিন্তু আমি নিজকে অজামিলৰ দৰে ক'ব নোৱাৰোঁ, আমাৰ ইমান পুণ্য নাই। আৰু দ্বিতীয়তে, যেতিয়া বিষ্ণুদূত আহি উপস্থিত হ'লি, যমদূতৰ হাতৰ পৰা জীৱটোলৈ অজামিলৰ শৰীৰত প্ৰৱেশে কৰাই দিলে। বিষ্ণুদূতে পোনপ্ৰথমতে কিন্তু বৈকুণ্ঠলৈ লৈ যোৱা নাই নহয়। যেতিয়া বিষ্ণুদূতে যমদূতৰ হাতৰ পৰা জীৱ লৈ পেলাই পুনৰ অজামিলৰ শৰীৰত ভৰাই পেলাই বিষ্ণুদূত আকৌ বৈকুণ্ঠলৈ গমন কৰিলে, অজামিলক লৈ যোৱা নাই। তেতিয়া সেইখিনি সময়ত অজামিলৰ অনুতাপ অনুভৱ হৈছে যে মই যিজনা হৰিক উপাসনা আজি পৰোক্ষ ভাৱত তেওঁৰ নাম উচ্চাৰণ কৰিলতো তেওঁ ভগৱন্তই মোক ৰক্ষাৰ বাবে বিষ্ণুদূত পঠাই দিছে, আৰু সেইজনা হৰিক মই অৱহেলা কৰি মই আজি বিষয়ত পতিত হৈ সকলো ধৰ্ম কৰ্ম মই বাদ দি পেলালোঁ। তেতিয়া তেওঁৰ মনত অনুতাপ অনুভৱ হৈছে, আৰু সেই অনুতাপ অনুভৱ হৈ তেওঁ নৰিয়া গাড়ী গংগাৰ তীৰলৈ গৈছে। গংগাৰ তীৰত একান্ত মানে হৰিক চিন্তা কৰি তেওঁ তেতিয়া হৰিৰ এৰিছে। তেতিয়া পুনৰ বিষ্ণুদূতসকল আহি সেই অজামিলৰ জীৱ বৈকুণ্ঠলৈ লৈ গৈছে। ইয়াৰ পৰা কি দেখুৱালে? কেৱল নাৰায়ণ বুলি স্মৰণ কৰিলতে অজামিলে গতি পোৱা নাই, তেওঁৰ নিজৰ অনুতাপ অনুভৱ হ'ব লগা হৈছে। গতিকে আমিও কেৱল নাৰায়ণ কৃষ্ণ বুলি ক'লে নহয়, হৃদয়ত অনুতাপ আত্মশ্লাঘা অনুভৱ হ'ব লাগিব
যে কি কৰি আছো, ঈশ্বৰে কি কৰিবলৈ পঠাইছে আৰু কি কৰ্মত প্ৰবৃত্ত হৈ আছো, যেতিয়ালৈকে অনুতাপ অনুভৱ নহয় তেতিয়ালৈকে কিন্তু ভক্তিৰ সেই অনুভৱটো অন্তৰলে বিগলিত ভাৱত নাহে। আৰু যেতিয়ালৈকে ভক্তিৰ বিগলিত ভাৱ অন্তৰলে নাহে আমি নিজৰ গতিটো সাধিব নোৱাৰো। আত্মশ্লাঘা বা আত্মনিন্দা সেইকাৰণেই প্ৰয়োজন, অনুতাপ অনুভৱ কৰাটো প্ৰয়োজন যে ঈশ্বৰে আমাক ভাল কাম কৰিবলৈ পঠাইছে, ভাল কাম কৰোঁ, মুখখন ভাল শব্দ উচ্চাৰণ কৰিবলৈ দিছে, ভাল শব্দ উচ্চাৰণ কৰোঁ, ভাল বস্তু খাবলৈ জীৱনটো দিছে, ভাল বস্তু খাওঁ, ভাল কৰ্ম কৰিবলৈ দিছে, ভাল কাম কৰোঁ। সাধাৰণ কথা, এইবিলাক কোনো তাত্ত্বিক কথা নহয়। আৰু সেই অজামিলৰ উপাখ্যানৰ প্ৰসংগৰ পাছতেই ইয়াতে আহে ষষ্ঠৰ পাছত সপ্তম স্কন্ধ। চাওকচোন ভক্ত প্ৰহ্লাদৰ কথা নজনা কোন আছে? যি প্ৰহ্লাদে পিতৃৰ পৰা, চাওকচোন আজিকালি ল'ৰা ছোৱালীৰ দৰে বোলে 24 ঘণ্টা মোবাইলটো চাই থাকে, সেইকাৰণে দেউতাকে বোলে ইমান শাস্তি দিলে, তেতিয়াও বেলেগ কথা। ভগৱন্তকে স্মৰণ কৰিছিল, তাকো আজিৰ দৰে ভাল পৰিৱেশত নহয়। সেইখন ৰাজ্যত কোনেও ঈশ্বৰৰ নাম নলয়। ভক্ত প্ৰহ্লাদে সেইকাৰণে আত্মস্বাধীনতাটো, আন্তৰিক স্বাধীনতাৰ কথা দেখুৱাই গ'ল যে তেওঁ আন্তৰিকভাৱে স্বাধীন আছিল। সেইকাৰণে বিপৰীত প্ৰতিকূল পৰিস্থিতিটো তেওঁৰ বাবে অনুকূল হৈ পৰিছিল, কাৰণ তেওঁ নিজৰ ভিতৰত স্বাধীন আছিল। আৰু সেই স্বাধীনতাৰ বাবে দৈত্য ৰাজ্যত থাকিও তেওঁ দৈত্য ৰাজ্যৰ প্ৰভাৱ পেলাব নোৱাৰিলে। কিন্তু আমি আন্তৰিকভাৱে স্বাধীন নহয়, সেইকাৰণে সংসাৰত কিবা এটা নাপালোঁ বুলিয়ে আজিকালি কিছুসকল লোক ডিপ্ৰেশ্যনত গুচি যায়, অভাৰ থিংকিঙত গুচি যায়। কিয়? কাৰণ নিজৰ অন্তঃকৰণটোৱে সম্পূৰ্ণ স্পষ্ট নহয়, যিটো 5 বছৰীয়া সেই প্ৰহ্লাদৰো আছিল। আৰু সেই প্ৰহ্লাদক অন্তিম সময়ত প্ৰভু নৃসিংহই কি উপদেশ দি থৈ গ'ল যে বোপাই তই ৰাজ্যলৈ উভতি গৈ ৰাজ্য শাসন কৰগে, ইয়াৰ পাছত তই মোক আপোনা আপুনি প্ৰাপ্ত কৰিবি নিজৰ দায়িত্ব আৰু কৰ্মৰ জৰিয়তে। সেই প্ৰহ্লাদৰ জন্ম ৰহস্যটো যদি আমি চাওকচোন, এগৰাকী মাতৃয়ে যদি বিচাৰে তেতিয়াহ'লে ব্ৰাহ্মণৰ বংশটো দৈত্য জন্মাব পাৰে, আৰু মাতৃয়ে যদি বিচাৰে তেতিয়া দৈত্যৰ বংশটো প্ৰহ্লাদৰ দৰে ভক্ত জন্মাব পাৰে। দ্বিতীয় মাতৃয়ে বিচাৰিছিল কাৰণে ঋষি কাশ্যপৰ ঔৰসত হিৰণ্যাক্ষ আৰু কশিপুৰৰ জন্ম দিয়াল, নহয়নে? ক্ৰোধ ভাৱত দেৱতাতকৈ শক্তিশালী কামাসক্ত হৈ তেনেধৰণৰ প্ৰবল গুণযুক্ত দৈত্য গুণযুক্ত সন্তান বিচাৰিছিল। সেই সংকল্পৰে গৰ্ভধাৰণ কৰাৰ বাবে তেওঁৰ গৰ্ভৰ পৰা দৈত্যৰ জন্ম হৈছিল। আনহাতে আই কায়াধুলে যদি আমি চাওঁ, কশিপুৰৰ বীৰ্য সদায় মদ্য মাংসতেই লিপ্ত হৈ থাকে। সেই বীৰ্যটো প্ৰহ্লাদৰ দৰে ইমান শুদ্ধ সাত্বিক জীৱৰ শৰীৰ কেনেকৈ বিকাশ পালে? সেয়া ঈশ্বৰৰ ইচ্ছা, সেইটো বেলেগ কথা। কিন্তু কায়াধু মাতৃৰ যদি সেই পৰিক্ৰমা চাওঁ যে কশিপু যিদিনা ভগৱান ব্ৰহ্মাক বোলে আৰাধনা কৰিবলৈ গৈছে, বাটতে চৰাইটিৰ মুখত নাৰায়ণ বুলি শুনি উভতি গুচি আহিলে, এই শত্ৰুৰ নাম শুনিলোঁ বুলি। কায়াধু মাতৃয়ে সুধিলে যে স্বামী কেলে ঘূৰি আহিলে? এই শত্ৰুৰ নাম শুনিলোঁ, এইটো নাম শুনিলে মোৰ যাত্ৰা সিদ্ধি নহয়। বোলে কি বুলি শুনিলে? নাক মুখ কুচাই ক'লে নাৰায়ণ বুলি শুনিলোঁ। তেতিয়া কায়াধু মাতৃয়ে ভাবিছে যে স্বামীয়ে আজি অন্তত পৰোক্ষভাৱে হ'লেও ঈশ্বৰৰ নাম উচ্চাৰণ কৰিছে, যেতিয়া মই আজি মোৰ গৰ্ভ সংস্কাৰ কৰিম। তেতিয়া কশিপক বাৰে বাৰে নাৰায়ণৰ নাম স্মৰণ কৰাই কশিপুৰৰ বীৰ্য কায়াধু মাতৃৰ গৰ্ভত স্থাপন হৈছে। আমাৰ দিনটোত 8টা প্ৰহৰ থাকে, 3 ঘণ্টাৰ মূৰৰ একোটা সময়ক প্ৰহৰ বুলি কোৱা হয়। দিনৰ প্ৰহৰত স্ত্ৰী পুৰুষৰ মিলনৰ জৰিয়তে যি গৰ্ভ বিকাশ পায় সেই গৰ্ভ নষ্ট হয়। ৰাত্ৰিৰ প্ৰথম প্ৰহৰত মিলনৰ জৰিয়তে যি সন্তান জন্ম হয় সেই সন্তান অল্পায়ু হয়। দ্বিতীয় প্ৰহৰত ৰোগীয়া, তৃতীয় প্ৰহৰত উত্তম, চতুৰ্থ প্ৰহৰত সৰ্বোত্তম। প্ৰহ্লাদৰ বীৰ্য স্থাপন সেই চতুৰ্থ প্ৰহৰত হৈছিল। সেইবাবে সেই দৈত্যকুলতো ইমান শুদ্ধ সাত্বিক সেই প্ৰহ্লাদৰ জন্ম হৈছিল। আৰু চাওকচোন কায়াধু মাতৃৰ পালন পোষণ ক'ত হৈছিল? নাৰদদেৱৰ আশ্ৰমত। আজি বিজ্ঞানীও এই কথা আমাক প্ৰমাণ কৰি দেখুৱাইছে যে মাতৃগৰাকীয়ে গৰ্ভপালন সময়ত যেনেধৰণৰ বাক্য ক'ব, যি আচাৰ ক'ব, যেনে ব্যৱহাৰ কৰিব, তাৰ 85% প্ৰভাৱ গৰ্ভস্থ সন্তানটিৰ ওপৰত পৰে। ছফ্টৱেৰটো ভিতৰতে ডিজাইন হৈ আহে, এপ্লাইহে পাছত হয়হি। সেইকাৰণে আপোনাৰ ডিজাইন হওঁতেই ছিষ্টেমটো বনাব পাৰিলে ভাল হয়। পাছত বোলে ভেজা দিলে ফাটি যোৱাৰো চান্স থাকে। সেইকণ কেপাচিটি ঈশ্বৰে আমাক প্ৰদান কৰিছে। আমি দৈৱাসুৰ, দৈবিক সম্পদ লৈ জন্মগ্ৰহণ কৰোঁ, আসুৰিক সম্পদো লৈ পেলাই জন্মগ্ৰহণ কৰোঁ। কোনবিলাক গুণ আমাৰ বৃদ্ধি হয় সেইটো নিৰ্ভৰ কৰে আমাৰ সংস্কাৰসমূহৰ ওপৰত। সেয়া দেখুৱালে আমাক সপ্তম স্কন্ধৰি প্ৰহ্লাদৰ উপাখ্যানৰ জৰিয়তে। ইয়াৰ পাছত যদি আমি অষ্টম স্কন্ধলৈ চাওঁ, এতিয়া সময়ৰ প্ৰতি চাই বাৰু অষ্টম স্কন্ধত প্ৰৱেশ কৰাৰ আগমতে অকণমান পাঠ আগবাঢ়ক। কৃষ্ণ লক্ষ্মী পতি কৃপাময়
ইটো মহাবিভূতিন্দ্ৰটো নাশে কয় প্ৰভুৰেখে কটাক্ষ কৰিলা পূৰ্ণ সিদ্ধি নাকি নাকি আন একো সাধিবাৰ বিধি হেন বুলিবা ময়ো গলো মাগিবা কওঁ সমস্ত ভূতৰ আত্মা কৃষ্ণে জানাতা কওঁ দেও হেননো বুলিবা মুহুৰ আগত পাছতে দিলন্ত হেন সিদ্ধিকে নমত নাই আত বিস্ময় বুলিলো অভিপ্ৰায় সখে বুলি গলো মই মাধৱৰ ঠায় মহাদাতা প্ৰভু গুণিলনত মনে গুমনে দেৱ মহাধন কেবা নিবনত ব্ৰাহ্মণে অল্প ধন দিব দিবে কমূৰ বৰ লাজ মই পূৰ্ণ লক্ষ্মীপতি কামদেৱ ৰাজ এহি ভাবি ধন নিদি লন্ত মূৰ আগে পুন কৰি গৃহত দি লন্ত যত লাগে ৰাম জগতৰে বন্ধু যেন প্ৰজনাত সকল কৃষ্ণৰ আগতে যেন নেদে অল্প জল চিন্তা কৰি ৰাতি লুকাও নিদ্ৰা গলা যেবে মহাবৃষ্টি কৰি ক্ষেত্ৰ জলে ভৰে তেবে মোক হে হিমতে পূৰ্ণ কৰি লাগু খাই যত দেও খাওঁ পিন্ধো হবাকো কোলায় প্ৰভুৰ সমান গুণ আছে মহেশ্বৰ অল্প বস্তু ভকতৰ কৰন্ত বিস্তৰ ভকতক দেন তমসা হেধে যত যত তাক আতি অল্প খেন দেন মনত হবে মই হবে নীলো চাউল চিৰা চাৰি মুঠি তাৰ এক মুঠি ভুন জিলন্ত মন তুষ্টি কাট মোক দিলা এট মান মহালক্ষ্মী হেন কৃপাময় দেৱ কৈতো নাহি দেখি ভকতক স্নেহ কোনে কৰে এট মান নাহি নাহি দেৱ বন্ধু কৃষ্ণৰ সমান ৰাম শুনা প্ৰশ্ন আহিছে গতিকে প্ৰশ্নটো কি আচলতে জানিবলৈ বিচৰাহে হৈছে কথাটি হৈছে পূৰ্বৰ যি জননা শৌচৰ প্ৰসংগত থকা হৈছিল অকণমান খোকোজা এটা থাকি গ'ল খোকোজাটো হৈছে ঠিক এনেধৰণৰ যে যি ধৰি লওক যিগৰাকী পিতৃ মাতৃৰ সন্তান জন্ম হৈছে তেওঁলোকৰ সৈতে জড়িত যদি বংশটো বহুত ডাঙৰ হয় বহল হয় তেতিয়াহ'লে সেই বংশটোৱে সেই সমানে এমাহলৈকে চোৱা বা অখোজ পালন কৰিব নি আচলতে কথাটো এনেকুৱা হয় প্ৰকৃততে মূল ধৰি লওক অখোজটো পালন কৰে পিতৃ মাতৃয়েহে কিন্তু সেই পিতৃ মাতৃৰ সহিত সেই গৃহখনত যিকেইজন সদস্য থাকে একেলগতে খোৱা বোৱা ইত্যাদি সকলো চলে কাৰণে সেই গৃহখনৰ লোকসকলেহে সম্পূৰ্ণ এমাহলৈকে অখোজটো পালন কৰে কিন্তু বাকী ৩ পুৰুষ বা ৭ পুৰুষলৈকে যিসকল সম্পৰ্কিত লোক আছে তেওঁলোক সন্তান জন্মৰ প্ৰকৃততে চাবলৈ গ'লে অন্তত আমাৰ সাধাৰণতে কি হয় ধৰি লওক 11 দিনৰ ভিতৰত নাৰী কৰ্তন বা নাৰী ছেদন হৈ যায়
গতিকে সেই সিমান দিনৰ নাৰী ছেদনৰ পাছত বা নাৰী ছেদন নহ'লেও যিসকল তিনি পুৰুষতকৈ ঊৰ্ধত আছে, তিনি পুৰুষৰ বাহিৰৰ যিসকল লোক, তেওঁলোকে শান্তি গ্ৰহণ কৰি যদি খবৰটো নাই পোৱা, গম নাপায়, তেতিয়াহ'লেতো কোনো কথাই নাই। কাৰণ গম পালেহে অশৌচ পালন হয়, গম নাপালে অশৌচ পালন নহয়। গতিকে তিনি পুৰুষৰ পাছত যিসকল লোক আছে তেওঁলোকে যদি শাস্ত্ৰীয় বিধি বিধান অনুসৰি ধৰি লওক সকলো কাৰ্যকৰ্ম কৰিছে, তেতিয়া শান্তি এটা গ্ৰহণ কৰি বাকী সকলো কৰ্ম কৰিবলৈ তেওঁ অধিকৃত হয়। এইটো নহয় যে কাৰোবাৰ কোনোবা এটা বংশত কাৰোবাৰ গৃহত সন্তান এটি জন্ম হ'ল, গতিকে সেই বংশৰ সৈতে জড়িত গোটেই লোকসকলে ধৰি লওক এমাহলৈকে অশৌচ পালন কৰিব, সেইটো আচলতে কথা নহয়। কিন্তু আমাৰ সমাজত এইটো এনেকুৱা কিছুমান পৰম্পৰা চলি আহিল, সেইকাৰণে চলি থকা হয়। কিন্তু শাস্ত্ৰতো এনেধৰণৰ বিধান আছে। প্ৰকৃততে নাৰী ছেদনৰ পাছত একো নাথাকে, কিন্তু ধৰি লওক সম্পূৰ্ণ শৰীৰৰ অশৌচ নিবৃত্তি হয়, সেই এমাহ দিন সময় লয়, সেইটো এটা চিন্তা আছে কাৰণে সেই এমাহৰ মূৰত অন্ততঃ পিতৃ মাতৃয়ে শুদ্ধিকৰণ কৰে। আৰু পিতৃ মাতৃৰ সৈতে যিকেইজন সদস্য একেলগতে থাকে, সেই গৃহখনৰ লোকসকলেও সেই এমাহৰ মূৰত সম্পূৰ্ণ দিয়ে। কিন্তু তাৰ বাহিৰে তিনি পুৰুষৰ ভিতৰত যিসকল আছে, তেওঁলোকে যদি তিনি পুৰুষতকৈ ঊৰ্ধত হয়, তেতিয়াহ'লে 3 দিনৰ পাছতেই আৰু তিনি পুৰুষৰ পাছৰসকলে নাৰী ছেদনৰ পাছত সেই অশৌচটো নিবৃত্তি ঘটাব পাৰে বা শান্তি এটি প্ৰদান কৰি সকলো কৰ্ম কৰিবলৈ তেওঁলোকৰ অধিকাৰী হয়। আৰু মৰণা শৌচৰ ক্ষেত্ৰতো তেনেকুৱা আচলতে কথা হয় কি, যদি তিনি পুৰুষৰ ভিতৰত আছে তেতিয়াহ'লে সম্পূৰ্ণ অশৌচ পালন কৰিব লাগে, আৰু তিনি পুৰুষতকৈ যদি ঊৰ্ধত হয় তেতিয়াহ'লে দশাহলৈকে অশৌচ, আৰু যদি 7 পুৰুষৰ ঊৰ্ধত হয় তেতিয়াহ'লে কোনো ধৰণৰ অশৌচ নাথাকেগৈ, গোত্ৰচ্ছেদ হৈ যায় বুলি কোৱা হয়। আমাৰ কি কৰা হয় চাবচোন, নান্দীমুখৰ শ্ৰাদ্ধত 9 পুৰুষৰ শ্ৰাদ্ধ বুলি যে কয়, 9 পুৰুষৰ শ্ৰাদ্ধটো কি কৰা হয়, পিতৃকুলৰ 7 পুৰুষৰ কথা, মাতৃকুলৰ 3 পুৰুষৰ কথা। তেনেদৰে ধৰি আচলতে নান্দী পুৰুষৰ শ্ৰাদ্ধ কৰাৰ এটা ব্যৱস্থা আছে। কিন্তু আচলতে এইবিলাক বিষয় সোমাবলৈ এনেকুৱা যে সমাজভেদে প্ৰচলনবিলাক বেলেগ হয়। কিছু স্থানতো 9 পুৰুষৰ শ্ৰাদ্ধ চাউল কৰে, এনেকুৱা ধৰণৰ কিবা কিবি ব্যৱস্থা আছে, এইবিলাক কথা বাৰু বেলেগ। কিন্তু সেই ক্ষেত্ৰতো যদি আমি চাওঁ, মৰণা শৌচৰ ক্ষেত্ৰত যদি 3 পুৰুষৰ ভিতৰত আছে তেতিয়াহ'লে সম্পূৰ্ণ অশৌচটো পালন কৰাটো প্ৰয়োজন। এতিয়া সম্পূৰ্ণ অশৌচটো কেইদিনত নিবৃত্তি হয়? এতিয়া যদি একদম স্পষ্ট ৰূপত ক'বলৈ যোৱা হয় যে ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ, এই 4 বৰ্ণ, জন্মগতভাৱে 4 বৰ্ণৰ অশৌচ বিধানটো বেলেগ বেলেগ স্মৃতিশাস্ত্ৰ অনুসৰি। কিন্তু কি হৈছিল, কলিযুগ সোমোৱাৰ লগে লগে ধৰি লওক ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ এই 4ওৰে সংস্কাৰসমূহ 4ওকুলে ৰক্ষা কৰাটো সম্ভৱ হৈ নুঠিছিল। যেনেকৈ বাপেক ডাক্তৰ হ'ল বুলি পুতেক ডাক্তৰ হ'ব বুলি আমি ক'ব নোৱাৰোঁ। ঠিক তেনেদৰে পিতৃ এজন ধৰি লওক সম্পূৰ্ণ নৈষ্ঠিক ব্ৰাহ্মণ, কিন্তু ব্ৰাহ্মণজনৰ পুত্ৰজনে সদায় ব্ৰাহ্মণৰ আচাৰ আচৰণি যে পালন কৰি থাকিব, সেইটো আজিৰ যুগত আমি ক'ব নোৱাৰোঁ। সেইকাৰণে কি কৰা হ'ল, অন্ততঃ এমাহ সম্ভৱ নহ'লেও 16 দিনত, কাৰণ এমাহৰ অৰ্ধ দিন হৈছে 15 দিন, 15 দিনৰ অশৌচ আপোনাৰ সম্পূৰ্ণ উপবাস পালন কৰি শাস্ত্ৰবিহীন অনুসাৰে 16 দিনত অশৌচটো পঠায়। আৰু 16 দিনত অশৌচটো পঠাওঁতেও আচলতে কথা এটা হয়, যিসকলে সম্পূৰ্ণ শ্ৰাদ্ধবিধি আচৰণ কৰে তেওঁলোকে কিন্তু 16 দিৱসত শ্ৰাদ্ধাদি কৰ্ম কৰাৰ পাছতো পাৰ্থিৱ শ্ৰাদ্ধ কৰি প্ৰতি মাহেকত ধৰি লওক শ্ৰাদ্ধ আচৰণ কৰে। কিন্তু সিমানখিনি নকৰিলেও অন্ততঃ 16 দিনত ব্যৱস্থা আছে যে তেওঁলোকে মৰণা শৌচটো নিবাপন কৰাব পাৰে, তেনেধৰণৰ শাস্ত্ৰত ব্যৱস্থা পোৱা যায়। গতিকে মূলতঃ কথা এইটোৱেই, 3 পুৰুষৰ ভিতৰত থাকিলে সম্পূৰ্ণ অশৌচ, 3 পুৰুষৰ ঊৰ্ধত হ'লে অৰ্ধ অশৌচ, দশাহলৈকে, আৰু যদি 7 পুৰুষৰ ঊৰ্ধত গুচি গৈছে তেতিয়াহ'লে কোনো অশৌচ বিধানৰ বা অশৌচ পালনৰ প্ৰসংগ শাস্ত্ৰই কোৱা নাহে, তেতিয়ালৈকে লিংটো কমি কমি প্ৰভাৱটো গুচি যায়। আৰু জননা শৌচৰ ক্ষেত্ৰত সেয়া পিতৃ মাতৃৰ বাবে গৃহখনত থাকিলে সম্পূৰ্ণ এমাহ, আৰু তেওঁলোকৰ সৈতে সেই বংশৰ সৈতে সম্পৰ্কীয় লোকসকলে নাৰী ছেদনৰ পাছত আৰু 3 পুৰুষৰ পাছৰ লোকসকলে 3 দিনৰ পাছত শান্তি লাভ কৰি পেলাই সেই অশৌচ নিবৃত্তি ঘটাব পাৰে, তেনেধৰণৰ স্মৃতিত পোৱা যায়। আৰু ইয়াৰ পাছতে আৰু এটি প্ৰসংগ আহিছিল যে মহাপুৰুষে এটি পদ লিখিছিল যে বৃক্ষৰ মূলত যেন দিলে আনি জল, ত্ৰিপিতি লভয় যেন তাৰ পত্ৰ পুষ্প ফল। এই উপদেশটিৰ ভাগৱতৰ দৰ্শন কি আৰু তাৰ আমাৰ মনুষ্য জীৱনৰ প্ৰায়োগিকতা কি? এতিয়া এই শ্লোকটি আমি সকলোৱে জানো যে পূৰ্বতে মহাপুৰুষ মাধৱদেৱ শাক্ত আছিল, আৰু সেই শাক্ত হৈ থকা মাধৱদেৱে যেতিয়া মহাপুৰুষ শংকৰদেৱৰ সৈতে শাস্ত্ৰাৰ্থ কৰিছিল, সেই শাস্ত্ৰাৰ্থ কৰোঁতে তেতিয়াহ'লে মহাপুৰুষ মাধৱদেৱক বুজাবলৈ যে বলি বিধান আজি বাম মাৰ্গৰ বিধান যে উচিত নহয়, এককৃষ্ণক ভজিলেই যে জীৱৰ
সমস্ত অভিষ্ট সিদ্ধি হয়। সেই কথাকে বুজাবলৈ গৈ ভাগৱতৰ ৪ৰ্থ স্কন্ধৰ তৰুমূল শ্লোক বুলি কোৱা হয় যে যথা তৰুমূল্য নিশেষণিৰ তপ্যন্তি তৎস্কন্ধ ভুজু পশাখা প্ৰাণ পহাৰস্য যথেন্দ্ৰিয় জ্ঞানম তথৈব সৰ্বস্বন মমস্যুতেভ্য। এই শ্লোকটিৰ জৰিয়তে মহাপুৰুষ মাধৱদেৱক বুজাইছিল যে হে মাধৱ চোৱা, যিদৰে বৃক্ষজোপাৰ গুৰিত পানী দিলেই পত্ৰ পুষ্প ফল সকলো তৃপ্ত হয়, মুখেৰে অন্ন ভোজন কৰিলে ইন্দ্ৰিয় সকলো তৃপ্ত হয়, আঙুলিকেইটাই চাউলকেইটালৈ ভাত মুঠিলৈ ক'ব নোৱাৰে যে আজি মুখখনক ভাত খাবলৈ নিদিওঁ, মই নিজে খাই থৈ দিওঁ। সেই চেষ্টাটো যিদৰে ব্যৰ্থ, কাৰণ মুখেৰে অন্ন গ'লেই সকলো ইন্দ্ৰিয় তৃপ্ত হয়। ঠিক তেনেদৰে সকলো দেৱী দেৱতাৰ মূল ৰূপত ভগৱন্ত কৃষ্ণক ভজনা কৰিলে সমস্তৰে পূজা হয়। বোলে কৃষ্ণক পুজিলে সমস্তৰে পূজা হয়, পৃথকে পুজিলে পূজা কেহু নাপাবই। এতিয়া ভাগৱতৰ দৰ্শনটো হৈছে এইটো যে বৈষ্ণৱৰ লক্ষণ কি? অন্নদেৱ নবন দিব নিনিন্দিব। বৈষ্ণৱে আন যিমানবিলাক দেৱী দেৱতা আছে এই সকলক বন্দনাও নকৰে, নিন্দাও নকৰে, কাৰণ সেই সকলো ঈশ্বৰৰ বিভূতি। গুৰিত পানী দিয়াৰ অৰ্থ এইটো নহয় যে ডালপাতবিলাক আমি কাটি পেলাম। কোনোবাই যদি গুৰিত সাৰ পানী দি থাকি পেলাই ডালপাতবিলাক কাটি পেলাই, তেতিয়াহ'লে গুৰিত পানী দিয়াৰ কিবা অৰ্থ ওলাব জানো? গতিকে কৃষ্ণ, সকলোৰে মূল হৈছে কৃষ্ণ বা বিষ্ণু। তেওঁক আমি ভজনা কিয় কৰোঁ? তেওঁক ভজনা কৰিলে বাকীসকল তৃপ্ত হয়। যিদৰে মোৰ গৃহত কিবা এটা পাতিলে মই আপোনাৰ ঘৰৰ মূলজনক যদি নিমন্ত্ৰণ দি থৈ আহোঁ, তাৰ অৰ্থ বুজাব আপোনাৰ গোটেই ঘৰখনক নিমন্ত্ৰণ দিয়া। কিন্তু আপোনাৰ ল'ৰাক যদি মাতি থৈ আহোঁ, তেতিয়া আকৌ আপোনাক মাথাটো নুবুজায়। সেইটো হৈছে ভাগৱতৰ দৰ্শন। সকলোৰে মূল যেতিয়া ঈশ্বৰ কৃষ্ণ বা বিষ্ণুই, তেওঁক ভজনা কৰিলেই বাকীসকল তৃপ্ত হয়। আৰু এইটো মনুষ্য জীৱনত প্ৰায়োগিকতা, এই উপদেশটো এনেদৰে আমি চাব পাৰোঁ। ইয়াত যিহেতু মূল লক্ষ্য বস্তুৰ সৈতে সম্পৰ্ক ৰাখি দৰ্শন প্ৰকাশ কৰা হৈছে। এতিয়া আমি মনুষ্যই যেতিয়া জীৱনত সকলো কৰ্ম নিজৰ দায়িত্ব, কোনোবা এজন শিক্ষাৰ্থী, কোনোবা এজন ব্যৱসায়ী, কোনোবা এজন খেতিয়ক ইত্যাদি ইত্যাদি যত যিমান সামাজিক কৰ্ম আছে, সেই কৰ্মসমূহ আমি যদি ঈশ্বৰৰ অৰ্থে আচৰণ কৰিছোঁ বুলি ভাবি লওঁ, তেতিয়াহ'লে কি হয়? এক গুলি দুই চিগাৰ হয়। প্ৰথমতে আচৰণ কৰিছোঁ, ভাৱ উৎপন্ন হৈছে কি? ঈশ্বৰৰ অৰ্থে। ঈশ্বৰে প্ৰদান কৰিছে এইটো দায়িত্ব। গতিকে ঈশ্বৰে যেতিয়া প্ৰদান কৰিছে, তেতিয়া অট'মেটিক মনলৈ চিন্তা আহিব যে ইয়াক মই শুদ্ধ আত্মিকতাৰে পালন কৰিবই লাগিব। আৰু ঈশ্বৰৰ অৰ্থে আচৰণ কৰাৰ কাৰণে সংসাৰৰ উদ্দেশ্যটো তাত সিদ্ধি হৈ পৰিব। যেনেকৈ খেতিয়কজনে পথাৰত খেতিটো কৰিছে ঈশ্বৰৰ অৰ্থে, যে ঈশ্বৰে মোক প্ৰদান কৰিছে, সেইকাৰণে মই খেতিটো কৰিব লাগিব, শুদ্ধ শৈতিক সাত্বিকতাৰ নিষ্ঠাৰে পালন কৰিব। আৰু ঈশ্বৰৰ অৰ্থে কৰাৰ বাবে সংসাৰৰ যিটো উদ্দেশ্য সেইটো সিদ্ধি হৈ যাব। কিন্তু যদি সংসাৰৰ উদ্দেশ্যে আচৰণ কৰে, তেতিয়া আকৌ ঈশ্বৰৰ উদ্দেশ্যে কৰাটো সিদ্ধ নহয়। মই যদি খেতিটো কৰোঁ নিজৰ মোক লাগে মই খাম, এইটো ভাৱত, তাত ঈশ্বৰৰ ভক্তিটো যুক্ত হোৱা নাই। সেইটো হ'লে ভাগৱতৰ দৰ্শনৰ পৰা পৃথকে যাব। কিন্তু ভাগৱতৰ দৰ্শন কি? মূলৰ অৰ্থে কৰ্ম কৰা, যে যাৰ যি কৰ্ম ঈশ্বৰৰ অৰ্থে, তেতিয়াহ'লে তাত শুদ্ধতাও থাকিব, সাত্বিকতাও থাকিব, ঈশ্বৰো তুষ্ট হ'ব, সংসাৰৰ কৰ্মও সিদ্ধ হ'ব। গতিকে সেই উপদেশটোৰ পৰা আমি জীৱনৰ প্ৰায়োগিকতাৰ ক্ষেত্ৰত এনেদৰে চিন্তা কৰি চাব পাৰোঁ যে যাৰ যি দায়িত্ব সেই সকলো ঈশ্বৰ প্ৰদত্ত, তাত নিষ্ঠা আৰু শুদ্ধতাৰে পালন কৰাটো প্ৰয়োজন। কাৰণ আমি মানুহৰ অৰ্থে কৰা নাই, ঈশ্বৰৰ অৰ্থে। আৰু ঈশ্বৰৰ অৰ্থে কৰিলে তেতিয়াহ'লে তাত বেলেগ উদ্দেশ্য যুক্ত নহয়। যিদৰে ব্যক্তি এজনক দৰমহা এটা চৰকাৰে দি ৰাখিছে সেই চৰকাৰৰ কৰ্মখিনি কৰিবলৈ, এতিয়া ব্যক্তিজনে সা সুবিধা পাই পেলাই যদি নিজৰ দায়িত্বটো কৰাত গাফিলতি কৰে, তেতিয়াহ'লে তেওঁ দণ্ডমান হ'ব। গতিকে আমিও যি পাইছোঁ এই সংসাৰখনত নিজৰ ভোগৰ বাবে নহয়, এই দায়িত্বসমূহ সুচাৰু ৰূপত পালন কৰি সৃষ্টিৰ কৰ্মত হাত আগবঢ়াবলৈহে। গতিকে আমি যি পাইছোঁ সেয়া কেৱল নিজৰ নিমিত্তে নহয়, ঈশ্বৰে আমাক প্ৰদান কৰিছে। গতিকে ঈশ্বৰৰ অৰ্থেই তাক প্ৰয়োগ কৰাটো ভাগৱতৰ দৰ্শন। সেইটো হৈছে একশৰণৰ দৰ্শন। কিন্তু একশৰণ মানে এইটো নহয়, একশৰণ বুলি কৈ দিলেই কোনোবাই একশৰণীয়া হ'ব নোৱাৰে। চকু মুদি মই দুখোজ আগলৈ যাব পাৰিমনে? এই নামঘৰলৈ নামি অহা চিৰিটো মই যদি একশৰণীয়া বুলি নিজকে ক'ব, তেতিয়া চকু মুদি মই একেষাৰে তালৈকে উঠি যাব পাৰিম। কিন্তু মই উঠি যাব পাৰোঁ জানো? নোৱাৰোঁ নহয়। মোৰ মনত ভয় লাগে, কিজানি মই পৰি যাম, তেতিয়াহ'লে একশৰণ সিদ্ধ হৈছে জানো? নাই হোৱা। আমি কৈ থাকোঁ যে একশৰণীয়া হ'ব লাগে, একশৰণীয়া হ'ব লাগে, ইমান সহজ কথা নহয়। তাৰ অৰ্থ এইটো কোৱা নাই যে বহু শৰণীয়াৰ কথা কৈছে। বহু শৰণীয়া শব্দটোৱেই ভুল। কিয় ভুল জানেনে? শৰণীয়া মানে হৈছে কাৰোবাৰ আশ্ৰয়ী। তেতিয়া আশ্ৰয়ী মানে কি? এজনৰহে আশ্ৰয়ী হ'ব, বহুজনৰ আশ্ৰয়ী কেনেকৈ হ'ব? গতিকে বহু শৰণীয়া শব্দটো ভুল, কাৰণ বহুজনৰ আশ্ৰয়ী হোৱাটো কোনো প্ৰকাৰে সম্ভৱ নহয়। আমি ক্ষীৰ বিক্ৰী কৰিলোঁ, এজনৰ ওচৰত যেতিয়া মাথা ধোৱালোঁ তেওঁ সকলো দিয়েই দিলোঁ, আকৌ বেলেগক দিবলৈ নাথাকে। সেই স্থিতিটো ভক্তিত ভক্তজনে গৈ গৈ প্ৰাপ্ত কৰিব পাৰে। কোনোবাই কাৰোবাক উপদেশ দি সেই স্তৰটোলৈ লৈ যাব নোৱাৰে। সেইটো হৈছে এক শৰণৰ স্থিতি। আৰু এক শৰণৰ দৰ্শনটো এই বৃক্ষৰ গুৰিত পানী দিয়াৰ নিচিনা, যে তেওঁ কেৱল মাত্ৰ কৃষ্ণৰ অৰ্থে ঈশ্বৰৰ অৰ্থে কৰ্ম কৰিব, অন্যৰ অৰ্থে নহয়।
যেনেকৈ খেতিটো গৈছে ঈশ্বৰৰ অৰ্থে, কিন্তু তাৰ জৰিয়তে সংসাৰ ধৰ্মও পালন হৈছে। গতিকে সেইকণ দৰ্শন যদি জীৱনত গুচি আহে, তেতিয়াহ'লে একৰণৰ দিশত আগবঢ়াৰ পথটো লৌকিক কৰ্মৰ জৰিয়তেও প্ৰশস্ত হৈ পৰে। আৰু যাই আহোঁ, এতিয়া আহোঁ আমি অষ্টম স্কন্ধৰ প্ৰসংগলৈ। অষ্টম স্কন্ধত পোনপ্ৰথমতে আহিছে গজেন্দ্ৰ উপাখ্যান। গজেন্দ্ৰ পূৰ্বজন্মত কোন আছিল? মহাৰাজ ইন্দ্ৰদ্যুম্ন, বিষ্ণুৰ এজন নৈষ্ঠিক ভক্ত। ইমান বিষ্ণুৰ চৰণত তেওঁৰ বিৰাগ ভক্তি উপজিল যে তেওঁ ঘৰ বাৰী সকলো এৰি থৈ এখন নিৰ্জন বনত এটা কুটিৰ পাতি তাতে ভগৱান বিষ্ণুক নিত্য নিৰন্তৰ উপাসনা কৰি আছিল। আৰু এদিন ভগৱন্তক চিন্তা কৰি বহি থাকোঁতে কি হৈছিল? সেই ইন্দ্ৰদ্যুম্নৰ আশ্ৰমলৈ আগমন ঘটিছিল মহৰ্ষি অগস্ত্য। মহৰ্ষি অগস্ত্য হৈ উপস্থিত হৈ যেতিয়া ৰজা ইন্দ্ৰদ্যুম্নক মাত লগালে, ৰজা ইন্দ্ৰদ্যুম্ন ইমান নিমগ্নভাৱে ঈশ্বৰ চিন্তাত আছে যে অগস্ত্যৰ উপস্থিতিৰ কথা গমেই নাপালে। তেতিয়া অগস্ত্যই ভাবিলে যে এইজন ৰজাইচোন একদম হাতীৰ দৰে গপত একদম তপ আচৰণ কৰিছ বুলি অহংকাৰত বহি আছে, মই ইমানবাৰ মাতিছোঁ, এওঁ মোক মাত এষাৰ দিয়া নাই। যা বোলে তই ইমান অহংকাৰত বহি আছ, হাতীয়ে হৈ জন্ম ল, কৰগে যা। আৰু সেই অগস্ত্যৰ অভিশাপক্ৰমে মহাৰাজ ইন্দ্ৰদ্যুম্নই গজহৰি লাভ কৰিছিল। তো এইখিনিতে মনতে শংকা এটা আহে, এই যি ইন্দ্ৰদ্যুম্নই সকলো ঘৰ পৰিবাৰ ৰাজ্য সকলো এৰি পেলাই ভগৱানক উপাসনা কৰিবলৈ জংঘললৈ গৈছিল, তেতিয়াহ'লে ভক্তি কৰি লাভটো কি হ'ল? ঊৰ্ধ্বগতিহে পাব লাগিছিল, মানুহ হৈছোন আকৌ হাতী হৈ জন্ম লাভ কৰিব লগা হ'ল। এইখিনিতে শংকা এটা উপজে যে বিষ্ণু ভক্তি কৰি দিলে ৰজা ইন্দ্ৰদ্যুম্নৰ কি লাভ হ'ল? ইয়াতে এটা দৰ্শন যুক্ত হয়, যেতিয়া আমি জীৱনত ভক্তি আচৰণ কৰোঁ, ভক্তি অলপ আচৰণ কৰিলেও ভক্তজন কেতিয়াও কিবা কাৰণত অধোগতি লাভ কৰিলেও কিন্তু কেতিয়াও পতিত নহয়। অধোগতি লাভ কৰা পতিত দুটা বেলেগ অৰ্থব্যঞ্জক বা ইয়াৰ অৰ্থযুক্ত শব্দ। অধোগতি, মহাৰাজ ইন্দ্ৰদ্যুম্নই অধোগতি লাভ কৰিছে, মনুষ্য হৈছিল, মনুষ্য শৰীৰৰ পৰা পুনৰ পশু শৰীৰলৈ, ষষ্ঠী শৰীৰলৈ আহিছে, কিন্তু তাৰ পতিত হোৱা নাই। কেনেকৈ পতিত হোৱা নাই চাওকচোন। আৰু তাত্ত্বিক ৰূপত যদি আমি চাওঁ, গজেন্দ্ৰই হৈছে মদমত্ত মনৰূপী, মনটোৱেই হৈছে গজেন্দ্ৰ। সেইকাৰণে চাওকচোন, আসনৰ খুৰাটো কোন আছে? তলত আধাৰ শক্তি বা ধৈৰ্য বা ধাৰণ শক্তিৰ ৰূপত কাছ, কাছৰ ৰূপত কোন আছে? মদমত্ত মনটো, মনৰূপী ষষ্ঠী। আৰু সেই ষষ্ঠীক নিয়ন্ত্ৰণ কৰিবলৈ নামৰূপী সিংহ, হয়নে? মদমত্ত মনটোক নিয়ন্ত্ৰণ কৰা একমাত্ৰ নীতি সংযমে মনটোক নোৱাৰি। আৰু নীতি সংযমতো কেইদিনত থাকিব? দুদিনমান নীতি নিয়ম থাকিব, মই এসপ্তাহ পালন কৰিলোঁ, দুদিনমান থাকিলোঁ, তাৰ পৰাই এদিন খালে এদিন গ'লে একো নহয়, সেইবুলি আকৌ একে ধাৰলৈ গুচি আহিব। মই আজি এমাহ দিন মাছ মাংস খাই নাই থকা, আকৌ মনটোৱে কয় এদিন খালে একো নহয়, সেইটো চিন্তা মনটোলৈকে আহে। গতিকে সেই মনটোক বেলেগ নীতি নিয়মে বদ্ধ কৰাটো সম্ভৱ নহয়, ঋষিমুনিসকলেও নোৱাৰিছিল, মানুহে কেনেকৈ পাৰিব? তাক নিয়ন্ত্ৰণ কৰা একমাত্ৰ মাধ্যম নাম। মনলৈ ঢেৰ চিন্তা আছে, ডাঙৰ ডাঙৰকৈ ভগৱানৰ নাম লৈ দিয়কচোন, সেইখিনি সময়তে সেই চিন্তাটো নাইকিয়া হৈ যাব। ঈশ্বৰৰ স্বৰূপটো যেতিয়া সন্মুখলৈ ভাহি উঠিব, তেতিয়া কোনে বেয়া শব্দ ক'ব পাৰিব? কোনে বেয়া বস্তুটো মুখলৈ নিব পাৰিব? মনটোৱে ক'ব এদিনহে খা, কিন্তু তেওঁ নোৱাৰে যেতিয়া ঈশ্বৰৰ প্ৰতিচ্ছবিটো সন্মুখত ভাহি উঠিব। এতিয়া গজেন্দ্ৰৰ ৰূপত ইন্দ্ৰদ্যুম্নৰ জন্ম হৈছে, সেই মদমত্ত মনটোক নিয়ন্ত্ৰণ কৰিবলৈ তেতিয়াহ'লে আমাক কি লাগে? নাম। আৰু গজেন্দ্ৰৰ ভৰিত কোনে ধৰিছে? মায়াৰূপী গ্ৰাহে আমাৰ সকলোকে ধৰি আছে। এতিয়া আমি পদুম ফুল ছিঙি ঈশ্বৰক চিন্তা কৰোঁ নকৰোঁ, সেইটো আমাৰ ওপৰত নিৰ্ভৰ কৰে। গজেন্দ্ৰ ত্ৰিকুটৰ মধ্যে, ত্ৰিকুট বোলে তিনিটি শৃংগযুক্ত পৰ্বতৰ মাজেহে গজেন্দ্ৰৰ বিহাৰৰ স্থান বুলি কিয় কোৱা হৈছে? এইটো চাক্ষুষ মন্বন্তৰ ঘটনা। আমি ইয়াত আছোঁ এতিয়া বৈৱস্বত মন্বন্তৰ, সপ্তম মনু বৈৱস্বতৰ শাসনকালত। তেতিয়া কি হৈছিল? ত্ৰিকুট, শতৰজতম এই তিনিটি শৃংগই হৈছে ত্ৰিকুট। গতিকে এই তিনিটি গুণৰ মাজতে আমি জীৱ আছে। সেইকাৰণেতো আমাৰ নামঘৰ চালখন চাবচোন, কাছ পিঠিয়াকে তিনিটি তৰপত চোৱা হয়, শতৰজতম তিনিটি গুণে তিনিটি তৰপ। আমাৰ তিনি বস্ত্ৰ কিয় আছে? তমোগুণৰ ধুতিখন, যদিও সম্পূৰ্ণ সাজযোৰেই সাত্বিক, কিন্তু গুণভিত্তিক ৰূপত তমোগুণৰ ধুতি, সত্যগুণৰ চাদৰখন, ৰজোগুণৰ গামোচাখন। আৰু যেতিয়া যজ্ঞোপৱিত থাকে, তেতিয়াহ'লে এখন বস্ত্ৰ নোলোৱাকৈও তেওঁ কৰ্ম কৰিব, কাৰণ যজ্ঞোপৱিততো তিনি গুণ সন্নিৱিষ্ট থাকে। নামঘৰলৈ সোমাই আহিলে চাওকচোন, আমাৰ সাধাৰণ আৰ্হি নামঘৰসমূহত 5টি 10টি খুঁটাই থাকে। বহল কৰিবলৈ 10টা হৈছে 12টা হৈছে, এইটো বেলেগ কথা। কিয় থাকে? 5টি 10টি খুঁটা। এই দশ ইন্দ্ৰিয়, পঞ্চ কৰ্মেন্দ্ৰিয়, পঞ্চ জ্ঞানেন্দ্ৰিয় ৰূপী এই 10টি খুঁটাৰে এই হৃদয়ৰূপী নামগৃহক ধৰি ৰাখিছে। দুফালে দুখন বাৰান্দাই হৈছে প্ৰকৃতিৰ আৱৰণ, সন্মুখত মণিকূট গৃহ, ঈশ্বৰৰ স্থান। ভগৱন্তৰ স্থান কৰে ব্ৰহ্মতালু বা ব্ৰহ্মৰন্ধ্ৰত, মাতৃগৰ্ভত যেতিয়া জীৱ প্ৰৱেশ কৰে ব্ৰহ্মতালু বা ব্ৰহ্মৰন্ধ্ৰই। সেইকাৰণে আমি ভগৱন্তৰ নিৰ্মালি সেই শিৰ অংশত গ্ৰহণ কৰোঁ। সেই মস্তক অংশ হৈছে মণিকূট অংশ। আৰু সন্মুখত ভগৱন্ত প্ৰতিষ্ঠিত আছে বুলি যেতিয়া জীৱাত্মাই নিজকে
জীৱাত্মাৰ ওপৰত চিন্তা কৰি নামঘৰত বহে, তেতিয়াহে তেওঁৰ স্থূল বৈকুণ্ঠ প্ৰৱেশ হয়। মুখেৰে আমি কৈ দিলেই স্থূল বৈকুণ্ঠ প্ৰৱেশ নহয়, অন্তৰত সেই ভাৱনাটো মানসপটত ভাহি উঠিব লাগিব যে মই ক'ত আছোঁ। নহ'লে আপোনাৰ ইটা বালিৰে বনোৱা সুন্দৰ এটি নামঘৰত আছোঁ আৰু। আন্তৰিক ভাৱনাটো উৎপন্ন হ'ব লাগিব, তাৰ জৰিয়তেহে ঈশ্বৰৰ সৈতে সেই ভাৱটো যুক্ত হয়।